আমাৰ ব্ৰেইনটোত কি আছে কি কথা ছাৰ আপোনাতকৈ আৰু কোনেও ভালকৈ গম নাপায় কাৰণ আপুনি ব্ৰেইনটো কাটি মেলি খুলি ঠিক ঠাক কৰোৱা লাগে আপোনাৰ দায়িত্ব গতিকে জানিব বিচাৰিছোঁ ছাৰ আজিকালিৰ কনচেপ্টটো হৈছে যে কি কমকৈ কাটিব লাগিব আৰু বেমাৰটো বেছি ভাল হ'ব লাগিব পেচেণ্টৰ কম পেইন হ'ব লাগিব ৰোগীৰ আৰু সোনকালে ঘৰ যাব লাগিব আজিকালি কনচেপ্টটো তেনেকুৱা ব্ৰেইনত কি বেমাৰ হ'ব পাৰে আমাৰ ব্ৰেইনৰ যিবোৰ মুখ্য ফাংচনবিলাক সেই ফাংচনবিলাক লেফ্ট ছাইডৰ পৰা কণ্ট্ৰল হয় চবৰে 85% মানুহৰ আৰু 15% মানুহৰ মানে আপোনাৰ ৰাইট ছাইডৰ পৰা কণ্ট্ৰল হয় ছাৰ ব্ৰেইনটোৰ কোনোবাই কয় নহয় পিছফালে দুখ নোপোৱাবি আগফালে পালেও পা পিছফালে দুখ নোপোৱাবি কিয় কয় ছাৰ পিছফালে বেছি মূল্যৱান বস্তু আছে একচুৱেলি মই শুনা মানুহ মানে যোন ছিংগাৰ শুনা অলপ নৰ্মেল কথা কওঁতে কিন্তু গান গাওঁতে মানে তেওঁ সেইটো প্ৰব্লেম নিদিয়ে দুইটা কথা কোৱা আৰু গান গোৱা দুইটা বেলেগ বেলেগ বস্তু সেইকাৰণে আমি চবেই গান গাব নোৱাৰোঁ সেইকাৰণে জুবিন গাৰ্গে হয় জুবিন দাটো জুবিন দাই হয় বহুত দিনৰ পৰা মূৰৰ বিষত ভুগি আছে আমি ভাবিছোঁ এনেই মূৰ বিষায় চাইনাছ প্ৰব্লেম কিন্তু সেইটো আমি ইনভেষ্টিগেশ্যন কৰিব লাগে মানে আমি মূৰৰ বিষ হৈ আছে বুলি আমি বহি থাকিব নালাগে যে মূৰৰ বিষ যদি কাৰোবাৰ হৈছে দেখুৱাই লোৱাতনো কি আপত্তি নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আজিৰ এই বাৰ্তালাপ খুব বেছি ভাল হ'ব কাৰণ আমি আমাৰ নিজৰ ব্ৰেইনটোৰ বিষয়ে আমি বহু কথা শিকিব পাৰিম জানিব পাৰিম কাৰণ আজি আমাৰ লগত উপস্থিত আছে জ্যেষ্ঠ চিকিৎসক নৱজ্যোতি বৰা ছাৰ আৰু তেখেত হৈছে নিউৰোচাৰ্জন শল্য চিকিৎসক অসমীয়াত যদি কওঁ স্নায়ু শল্য চিকিৎসক আৰু তেখেতৰ 21 বছৰীয়া যিটো চিকিৎসা বিজ্ঞানৰ যাত্ৰা অভিজ্ঞতা সেই অভিজ্ঞতাৰে পুষ্ট এগৰাকী চিকিৎসক গতিকে তেওঁৰ পৰা মই যথেষ্টখিনি কথা উলিয়াবলৈ চেষ্টা কৰিম তেখেতে GNRC হস্পিটেলত বহুত বছৰ কাম কৰিলে আৰু শেহতীয়াকৈ তেখেতে GNRCক বিদায় দি তেখেতে হেল্থ চিটি হস্পিটেলত আকৌ সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিছে আৰু তেনে সময়তে আজি আমি তেখেতৰ সৈতে বাৰ্তালাপ কৰিবলৈ আৰম্ভ কৰিছোঁ নমস্কাৰ ছাৰ নমস্কাৰ খুব ভাল লাগিব কাৰণ ব্ৰেইনটোৰ বিষয়ে জানিবলৈ মোৰো ইচ্ছা আছে কাৰণ ব্ৰেইনটোৱেতো আমাক চলাই আছে হয় হয় আৰু কোৱা হয় ছাৰ আপুনিও লিখিছে ক'ৰবাত যে এজন নিউৰোচাৰ্জন তেওঁ এজন ভাস্কৰ্য শিল্পীৰ দৰে কাৰণ ব্ৰেইনটোত কিবা ঘটনা ঘটিলে ব্ৰেইনটো ঠিকেই ৰাখিবলৈ তাত অপাৰেশ্যনৰ পৰা আৰম্ভ কৰি সকলোবিলাক খুব সূক্ষ্মভাৱে কৰিব লাগে অকণমান যদি ইফাল সিফাল হৈ গ'ল তেতিয়াহ'লে আমাৰ কি হ'ব আমি নিজে নাজানো আমি থাকিম নে নাথাকিম গতিকে ছাৰ ভাল লাগিব আৰু প্ৰশ্নবোৰ আমাৰ দৰ্শকসকলে মানে ঘৰুৱা ভাষাত সুধিলে ভাল পায় আৰু উত্তৰবোৰ তেনেকৈ দিলেও ভাল পায় কাৰণ মেডিকেল টাৰ্ম আমি ইমান বুজি নাপাওঁ ছাৰ তো ছাৰ আৰম্ভ কৰিম তাৰ আগতে আপোনাৰ বিষয়ে অকণমান কৈ ল'লে ভাল লাগিব মই জনামতে GMCHত আপুনি পঢ়া শুনা কৰা ৰাজনীতিটো তেতিয়াই সোমাইছিলে ছাত্ৰ ৰাজনীতিত সেয়াও আছে কাহিনী জখলাবন্ধাত আপোনাৰ ঘৰ গতিকে আপোনাৰ পৰা ছাৰ একচুৱেলি প্ৰথমতে ধন্যবাদ জনাইছোঁ আৰু দৰ্শকসকলকো ধন্যবাদ জনাইছোঁ মোৰ স্কুলীয়া শিক্ষা মোৰ জন্মস্থানতে হৈছিলে নগাঁও জিলাৰ জখলাবন্ধাত আৰু তাতে মই পঢ়া শুনা কৰিছিলোঁ ক্লাছ 10লৈকে তাৰপিছত মেট্ৰিক পাছ কৰাৰ পিছত মই কটন কলেজত পঢ়িবলৈ আহিলোঁ কটন কলেজত পঢ়াৰ পিছত মই মেডিকেলত ছিট পালোঁ তাৰপিছত মেডিকেলত মই গুৱাহাটী মেডিকেল কলেজৰ পৰা মই MBBS কৰিলোঁ MBBSৰ পিছত আকৌ মই স্নায়ু শল্য সেইটোতো পিছত আহিলে কিন্তু তাৰ আগত শল্য চিকিৎসা বিভাগত আমি কৰিব লাগে আমাৰ বস্তুটো তেনেকুৱা হয় যে প্ৰথম MBBS তাৰপিছত আমি MS চাৰ্জাৰী যিটো মানে শল্য চিকিৎসা যিটো মানৱ দেহৰ সকলো অংশতে অপাৰেশ্যন কৰিবৰ কাৰণে যিটো ডিগ্ৰী লাগে MS চাৰ্জাৰী সেইটো শল্য চিকিৎসাত মই স্নাতকোত্তৰ সেইটো কৰিলোঁ আৰু তাৰপিছত MCH কৰিলোঁ যিটো নিউৰো চাৰ্জাৰী বা স্নায়ু শল্য চিকিৎসাত যিটো ছুপাৰ স্পেচিয়েলাইজেশ্যন বুলি কয় সেইটো মই কমপ্লিট কৰিলোঁ জখলাবন্ধাত অসমীয়া মিডিয়ামতে পঢ়া আপুনি হয় হয় অসমীয়া মিডিয়ামতে পঢ়া অসমীয়া মিডিয়ামত পঢ়ি কটন কলেজৰ পৰা তাৰপিছতে MBBS কৰা মানে আপোনাক কোৱা হয় বহুতে কয় ন ডক্টৰে আজিকালি মানে প্ৰায় যেতিয়া ৰোগী যায় তেওঁলোকে ইংলিছতে কথা কয় বহুত বস্তু তেওঁলোকে বুজি নাপায় তো আপোনাৰ সেইটো এটা নাম আছে আপুনি ৰোগীক খুব ধুনীয়াকৈ অসমীয়াত বুজাই দিয়ে সেই বস্তুটো আপোনাৰ এটা আগৰ পৰা খুব ভাল পায় ৰোগীয়ে সেই বস্তুখিনি আপুনি নিজেও কি হয় আপোনাৰ যিহেতু অসমীয়া মাধ্যমতে পঢ়া শুনা কৰা
আৰু তাৰপিছত কটন কলেজলৈ আহি তেতিয়া আমি ইংৰাজী মাধ্যম লৈছিলোঁ বাৰু, কিন্তু অসমীয়াটো সদায় লগত আছিলেই। আৰু ইংৰাজী মাধ্যমত পঢ়া শুনা কৰিলোঁ। আমাৰ যিটো এটা চ' কল্ড মানুহৰ এটা চিন্তাধাৰা আছে যে অসমীয়া মিডিয়ামত আহি পঢ়া শুনা কৰিলে পিছত দিগদাৰী হয়, এনেকুৱা একো নহয়। খুব বেছি 6 মাহমান অকণমান দিগদাৰী হ'ব, যেতিয়া ইংৰাজীত পঢ়িব লগা হৈছিলে মানে হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অকণমান দিগদাৰী হৈছিলে, কিন্তু 6 মাহতকৈ বেছি নালাগে। যদি আপোনাৰ নিজৰ অধ্যাৱসায় নিজৰ চেষ্টা যদি কৰে তেতিয়া ইমান দিগদাৰী নহয়। আৰু দ্বিতীয় কথা, তাৰপিছত যেতিয়া আমি MBBS কৰিলোঁ, MBBS, MS আৰু MCH তিনিটাকে ডিগ্ৰী, মেডিকেলৰ যিটো ডিগ্ৰী বা ল'লোঁ, সেইটো আমি ইংৰাজীতে লৈছোঁ, কিন্তু কোনোদিন তেনেকুৱা অসুবিধা হোৱা নাই। আৰু দ্বিতীয় কথা, ভাষাটো এটা মাধ্যমহে হ'ব লাগে। ভাষা আমাৰ অনুভৱ প্ৰকাশৰ মাধ্যম, আৰু আমি সকলো মানুহে নতুন এটা ভাষা শিকিবলৈ সদায় যত্ন কৰিব লাগে, যি ভাষাই নহওক। এতিয়া ছাপ'জ আগতে মই অসমীয়া ভাষাত পঢ়া শুনা কৰিছিলোঁ, খুব পঢ়িছিলোঁ। একচুৱেলি পঢ়া মানে নিজৰ কিতাপ নহয়, মানে বাহিৰা কিতাপ খুব পঢ়া শুনা কৰিছিলোঁ। অলপ কেতিয়াবা লিখা মেলাও কৰিছিলোঁ সৰু সুৰাকৈ, আজিকালি অলপ কমি গ'ল বাৰু। চ' তেতিয়া সেইবিলাক পঢ়া শুনা কৰোঁতে বা লিখা মেলা কৰোঁতে বাংলা ভাষাৰ কিতাপ পঢ়িছিলোঁ। চ' বাংলা ভাষাটো মই বুজি পাওঁ ভালকৈ, ক'বলৈ চেষ্টাও কৰোঁ, কিন্তু ধৰক ইমান পাৰফেক্টলিটো ক'ব নোৱাৰোঁ। কিন্তু যিখিনি বাংলাভাষী মানুহ মোৰ ওচৰলৈ ৰোগী হিচাপে আহে, তেওঁলোকৰ লগতো মই বাংলা ভাষাত কমিউনিকেট কৰি দিব পাৰোঁ। আৰু অসমীয়া ভাষাটো ক'বই নালাগে, অসমীয়া ভাষা নিজৰ ভাষা। আৰু আমাৰ এতিয়া অসমতে অসমীয়া ভাষাটো বিভিন্ন ঠাঁচ আছে, যেনে নামনি অসম বা অলপ ঠাঁচটো বেলেগ, কিন্তু এইটো গোটেইটো আমাৰ প্ৰাণৰ ভাষা, আমাৰ নিজৰ ভাষা। সেই ঠাঁচ থকাটো সেইটোৱে আমাৰ মানে সেই বৈচিত্ৰ্যটো থাকিবই লাগে। আৰু সেইকাৰণে এই ভাষাটো খুব সুন্দৰ, মানে আমাৰ একেখিনি কথাকে আমি কিমান বেলেগ বেলেগ ধৰণেৰে পাতিব পাৰোঁ। ধৰক নামনি অসম, হয়, মধ্য অসম বা উজনি অসম, বহুতখিনি, কিন্তু আমাৰ আল্টিমেটলি আমাৰ ভাষাটো অসমীয়া। আৰু আমি মানে আমি প্ৰাউড ফিল কৰিব লাগে যে আমাৰ ভাষাটো ইমান সুন্দৰ, ইমান প্ৰাঞ্জল। আৰু আমাৰ অসমলৈ পঢ়িবলৈ অহা অন্যান্য ল'ৰা ছোৱালী যিবোৰ আহে পঢ়িবলৈ, মেডিকেল কলেজত হওক বা ইঞ্জিনিয়াৰিং কলেজত হওক বা অন্য কলেজত হওক বা ইউনিভাৰ্চিটিত হওক, তেওঁলোকেও আমাৰ অসমীয়া ভাষাটো ইমান ভাল পায়, আৰু ইমান সহজ, ইমান প্ৰাঞ্জল, ইমান মৰম লগা ভাষা। চ' মানে আই ফিল প্ৰাউড। আৰু দ্বিতীয়তে, পেচেণ্টৰ বা ৰোগীসকলৰ লগত অসমীয়াত যিমান দূৰ পাৰি, যিখিনি অসমীয়া পেচেণ্ট আমাৰ গাঁৱৰ পৰা আহে বা দূৰৰ পৰা আহে, তেওঁলোকে ইংৰাজী বুজি নাপায়, তেওঁলোকক অসমীয়া ভাষাত সুন্দৰকৈ বুজাই দিয়াটো মোৰ দায়িত্ব, প্ৰথম কথা। দ্বিতীয় কথা, যিখিনি মানুহে অসমীয়া নাজানে বা তেওঁলোকে অন্য ভাষাৰ লোক হয়, মই চেষ্টা কৰোঁ যাতে সেইটো ভাষাতে মই ক'বলৈ চেষ্টা কৰোঁ। আপুনি কেতিয়াবা মই নামনি অসমৰ, এতিয়া গুৱাহাটীত বহুত বছৰ হ'ল, আজি মই 97তে ওলাই অহা। চ' 97ৰ পৰা মই গুৱাহাটীত আছোঁ। চ' তেতিয়াৰ পৰা ইয়াত নামনি অসমৰ বহুত মোৰ বন্ধু বান্ধৱ আছে, শুভাকাংক্ষী আছে, তেওঁলোকৰ লগত পৰা মই নামনি অসমৰ ভাষাটো শিকি লৈছোঁ। চ' নামনি অসমৰ যেতিয়া খুব ভিতৰুৱা অঞ্চলৰ পৰা কোনোবা এগৰাকী ৰোগী আহে, তো মই সেইটো ভাষাতে কথা পাতোঁ। আৰু তেওঁলোকে, আৰু ভাষাটো ইমানেই এনেকুৱা এটা বস্তু যে মানুহে খুব আপোন ফিল কৰে যে মানে মোৰ ভাষাতেই কথা কৈছে ডাক্তৰজনে বা মানুহজনে। চ' মানে এটা বেলেগ এটা ছিকিউৰিটি প্ৰদান কৰে সেই ৰোগীজনক। চ' সেইটোও মই চেষ্টা কৰোঁ। চ' সকলো ধৰণৰ ভাষা বা হিন্দী, কোনোবা এজনে বিহাৰী সম্প্ৰদায়ৰ মানুহ আহিছে বা অন্য মানে নন আছামিজ মানুহ আহিছে, অনা অসমীয়া, তেখেতেও যিটো ভাষাত কথা কয়, মই সেইটো ভাষাত সদায় কমিউনিকেট কৰিব চেষ্টা কৰোঁ। মানে চ' ভাষাটোক আমি সকলোৱে সন্মান কৰিব লাগে। আমাৰ অসমীয়া ভাষা যেনেকুৱা, আমি নিজৰ ভাষাটোক ভাল পোৱাৰ উপৰিও বেলেগ ভাষা বা বেলেগ ঠাঁচৰ ভাষা বা সকলোকে আমি সন্মান জনাব লাগে। আৰু পাৰিলে, যিহেতু আমি এনেকুৱা এটা প্ৰফেশ্যনত আছোঁ যে আমি বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ বা কথা পাতোঁ, চ' ভাষাটোৰ জৰিয়তে আমি তেওঁলোকক আঁকোৱালি ল'ব পাৰোঁ। নিশ্চয়। হয়, ছাৰে কৈছে ভাষা মানে প্ৰাঞ্জল শব্দটো ব্যৱহাৰ কৰিছে, খুব ভাল লাগিলে শব্দটো ব্যৱহাৰ কৰাৰ কাৰণে। আৰু এনে এগৰাকী চিকিৎসক, যিগৰাকী চিকিৎসকে, জ্যেষ্ঠ চিকিৎসক, যাৰ ওচৰত আহি আপোনালোকে নিজৰ ভাষাত নিজৰ বেমাৰবোৰ উপস্থাপন কৰিব পাৰিব, তেখেতে নিজৰ ভাষাত বুজাই দিব, ভাবকচোন কিমান বেছি ভাল লাগিব। ছাৰ, এই প্ৰশ্নটো সুধি থওঁ, পিছত মই পাহৰি থাকিম। সেইদিনা এখন মিটিঙত নোমল বৰা ছাৰৰো মোক মাতিছিলে। ছাৰে ভাষণ প্ৰসংগত এটা কথা কৈছিলে, আৰু আপোনাক হয়তো বহুতে কয় যে আপোনাক নোমল বৰা ছাৰৰ পুত্ৰ বুলিয়ে বহুতে ভাবে, কাৰণ ইমান বছৰ ছাৰৰ লগত আপুনি আছে সেইখন হস্পিটেলত। ছাৰে এটা কথা কৈছিলে সেইদিনা ভাষণত, মোৰ ভালকৈ মনত থাকি গ'ল, যে চক্ৰপাণি, ডক্তৰ তিনি প্ৰকাৰৰ, গুড ডক্তৰ,
বেড ডক্টৰ এণ্ড গ্ৰেট ডক্টৰ। ছাৰৰ এইটো এই সংলাপটো বহুত জেগাত মই শুনিছোঁ পাইছোঁ আৰু তেখেতৰ যিটো জাৰ্ণি সেই জাৰ্ণিৰ বিষয়ে আমি জানো। তো আপোনাক মই সুধিব বিচাৰিছোঁ, ইউ আৰ এ গুড ডক্টৰ য়া গ্ৰেট ডক্টৰ? আই এম এ গুড ডক্টৰ। গুড ডক্টৰ। গ্ৰেট ডক্টৰ হ'বলৈ ক'ত অসুবিধা থাকে? গ্ৰেট বুলি একচুৱেলি ক'বলৈ সেইটো একচুৱেলি নিজে কোৱা বস্তু নহয়। যদি অবভিয়াছলি সকলো মানুহৰ এটা সপোন থাকে, যদি কোনোবাই গ্ৰেট বুলি কয়, কিন্তু সেইটো নিজৰ ফালৰ পৰা সেই সপোনটো খেদিহে ফুৰিব লাগে। এইটো কাৰণ সেইটো আপোনাক ৰাইজে ক'ব আপুনি যদি গ্ৰেট ডক্টৰ। বাট মই সদায় বিচাৰোঁ এজন গুড ডক্টৰ হ'বৰ কাৰণে, এজন ভাল ডাক্তৰ হ'বৰ কাৰণে। আৰু বৰা ছাৰ খুব পূজনীয়, খুব সন্মানীয় ব্যক্তি। আৰু মোৰ সৌভাগ্য যে আজিৰ পৰা প্ৰায় 11 বছৰমান আগতে মই তেখেতৰ সংস্পৰ্শলৈ আহোঁ, যেতিয়া মই GNRC হস্পিটেল জইন কৰোঁ। আৰু খুব ভালকৈ তেওঁ মোক এজন অনুজ হিচাপে বহুতখিনি তেওঁৰ এক্সপিৰিয়েঞ্চৰ পৰা বহুত শিকিছোঁ, বহুত ভাল লাগিল। আৰু GNRC হস্পিটেলত যিমান দিন মই কৰ্মৰত হৈ থাকিলোঁ, তেখেতৰ যিখিনি শিকিলোঁ বা তেখেতৰ যিখিনি আশীৰ্বাদ পালোঁ, তেখেতে মোক বহুত ক্ষেত্ৰত সহায় কৰিলে। আৰু আজি এজন প্ৰতিষ্ঠিত চিকিৎসক হিচাপে মই যে আজি এই উত্তৰ পূৰ্বাঞ্চলত বা অসমৰ ৰাইজৰ মাজত আছোঁ, সেইটোৰ কাৰণে তেখেতৰ অৱদান বহুত বেছি, বা GNRCৰ অৱদান বহুত বেছি, সেইখিনিয়ে ক'ব পাৰোঁ। আৰু ছাৰ খুব পূজনীয় ব্যক্তি। আৰু আমাৰ চিকিৎসা বিজ্ঞানত মানে উত্তৰ পূৰ্বাঞ্চলৰ বাবে তেখেতে বহুতখিনি কৰিছে, যিখিনি আমি কেতিয়াও পূৰাব নোৱাৰোঁ। আৰু আমি সদায় থেংকফুল, মানে তেখেত ধন্যবাদৰ পাত্ৰ যে তেখেতে ইমানখিনি কণ্ট্ৰিবিউশ্যন আগবঢ়াইছে আমাৰ মানে মেডিকেল যিটো ফিল্ডত, চিকিৎসা জগতলৈ, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি ৰোগীসকলৰ বাবে তেখেতে বহুত কৰিছে একচুৱেলি। আৰু মই তেখেতৰ লগত বা তেখেতৰ সৈতে জড়িত হ'বলৈ পাই বা কাম কৰিবলৈ পাই মই নিজকে খুব ভাগ্যৱান বুলি ভাবোঁ। দুটা কানেকশ্যন আছে জানেনে আপোনাৰ, মোৰ আৰু ছাৰৰ মাজত। এক নম্বৰ হৈছে গহপুৰত মোৰ ঘৰ। মোৰ ঘৰৰ পৰা ছাৰৰ ঘৰলৈ প্ৰায় খুব 10-15 কিলোমিটাৰো নহয়। ছাৰৰ বিষয়ে আমি সেই সৰুৰ পৰা শিকি আছোঁ। ছাৰে পেটত গামোচা মাৰি পেলাই ছাৰে পঢ়া শুনা কৰিছিল। তাৰপিছত যদি চাওঁ, মোৰ অৰিজিনেল ঘৰ কলিয়াবৰ, আপোনাৰ জখলাবন্ধা। হয় নেকি? চ' কানেকশ্যন তাতো আছে। এনিৱে এইখিনি বাৰু হৈ থাকিব। তাৰপিছত মই অকণমান GMCHলৈ গুচি আহোঁ। তাতে আপুনি পঢ়া শুনা কৰিলে, তাতে আপুনি ৰাজনীতিটো সোমাইছিলে। আপুনি GMCHৰ সাধাৰণ সম্পাদক আছিলে। সেই বস্তুটো এবাৰ মোক কৈ দিয়কচোন। হয়, একচুৱেলি মেডিকেল কলেজ বা মেডিকেলত যিহেতু ৰোগীসকলৰ চিকিৎসা কৰা হয় বা তাৰ কেনেকৈ চিকিৎসা কৰিব তাৰ শিক্ষা প্ৰদান কৰা হয়, তাতে ৰাজনীতি বুলি ক'লে অলপ আচৰিত লাগে। কিন্তু মেডিকেল কলেজতো এটা ষ্টুডেণ্টছ ইউনিয়ন বস্তু থাকে বা জুনিয়ৰ ডক্টৰছ এছ'চিয়েশ্যন থাকে। আৰু সেইখিনি সময়ত ময়ো অলপমান জড়িত আছিলোঁ তেনেকুৱা ধৰণৰ। চ' এতিয়া বহুত বছৰ আগৰ কথা আৰু এইবিলাক। চ' জড়িত আছিলোঁ, কাম কৰিছিলোঁ ছাত্ৰসকলৰ সৈতে, বা আমি শিক্ষকসকলকো খুব সন্মান কৰিছিলোঁ। তেওঁলোকৰ লগত একেলগে আমি কিছুমান এক্টিভিটিজ কৰিছিলোঁ। আৰু সাহিত্যৰ লগতো জড়িত আছিলোঁ। সাহিত্য সভাত আমি দুখনমান সাহিত্য সভাত আমি মেডিকেল কলেজৰ পৰা স্পেচিয়েল টীম লৈ পেলাই আমি তাত গৈছিলোঁ। আমাৰ কেইজনমান বন্ধু আছিলে, মোৰ বন্ধু ৰূপম বড়ো, যোৰ চিনি পাবও পাৰে, তেখেত কটন কলেজত পঢ়া। পিছত তেখেত আলোচনী সম্পাদকো আছিলে, 2 বছৰ ধৰি আলোচনী সম্পাদক আছিলে, খুব কবিতা লিখিছিলে। আমি মেডিকেল কলেজত থকাৰ সময়ত আমি শিৰিক নামৰ এখন কাব্য আলোচনীও ওলাইছিলোঁ, আৰু ইয়াৰ নেতৃত্ব প্ৰদান কৰিছিল মোৰ বন্ধু, খুব ভাল বন্ধু ৰূপম বড়োৱে। গতিকে এনেকুৱা ধৰণৰ বহুত ষ্টৰিজ আছে। আৰু ধৰক খুব ভাল লাগিছিল তেতিয়া, মানে ছাত্ৰ ৰাজনীতি কৰিছিলোঁ, পঢ়া শুনাও কৰিছিলোঁ। তাৰ মাজতে পঢ়া শুনা অলপ কম কৰিছিলোঁ বাৰু, কিন্তু সেইবোৰ কাম আমি বেছি কৰিছিলোঁ। আৰু তেনেকৈ ইনভলভমেণ্ট আছিল অলপ, আৰু খুব ভাল লাগিছিলে। নিশ্চয়। বৰা ছাৰ, এটা প্ৰশ্ন সোধোঁ। যিকোনো এজন মানুহ যিকোনো প্ৰফেশ্যনতে যিহেতু নাথাকক তেখেত সামাজিক হ'লে বহুত ক্ষেত্ৰত তেখেত আগবাঢ়ি যাব পাৰে, লাইক ইউ। সেইটো হয় মানুহ। আৰু যেতিয়া আপুনি সামাজিক কাৰ্যকলাপত যেতিয়া ব্যস্ত থাকিব, আৰু এইখিনি মই মোৰ মা দেউতাৰ পৰা পাইছোঁ। মোৰ মা দেউতাও কলিয়াবৰত খুব এক্টিভ, আৰু মোৰ দেউতাৰ পৰা মই এইখিনি বহুত শিকিছোঁ। আৰু আজি গতিকে এনেকুৱা যিবিলাক কথা মোৰ মা দেউতাৰ পৰা মই যথেষ্টখিনি মই সহায় পাইছোঁ এইবিলাকত, আৰু কেতিয়াও মোক মানে বাধা দিয়া নাই। যেতিয়া সকলোৱে যেতিয়া কলেজত পঢ়িব আহোঁ, ৰাজনীতিত সোমাবলৈ ক'লে কোনোবাই কয় নালাগে বা তই পঢ়া শুনা কৰ বা তেনেকুৱা, কিন্তু মোৰ ঘৰত সেইবিলাক নাছিলে।
হ'ব কিবা এটা কৰিব বিচাৰিছ কৰ আৰু তেনেকুৱা নিচিনা আৰু কেতিয়াও মানে বাধা দিয়া নাছিলে আৰু ময়ো সেইবোৰ কৰিলেও ৰাজনীতিটো এটা খুব ভাল বস্তু যদি আপুনি ভালকৈ কৰিব পাৰে আৰু এটা পজিটিভ বস্তু কিন্তু আপুনি যেতিয়া পঢ়ি থাকে তেতিয়া পঢ়ি থকা সময়ত আপোনাৰ পঢ়া শুনাখিনিও ভালকৈ কৰিলেই হ'ল আৰু ৰাজনীতিও ভালকৈ মোৰ কথাটো হৈছে তুমি যি কৰা আমি জীৱনত যিয়ে নকৰোঁ সেইটো ভালকৈ কৰিব লাগে পঢ়া শুনা যদি কৰিছোঁ পঢ়া শুনাৰ লগতে যদি অন্য বস্তু আমি কিবা কৰিছোঁ আমি ভালকৈ কৰিব লাগে যদি আমি ভালকৈ কিবা এটা কামত মন পুতি কৰোঁ তেতিয়া আমি সেইটোত এদিন নহয় এদিন সফল হ'মেই বিফলতাটো মানে এটা শিকনিহে সেইটোৱে আমাক বেছি আমাক লৈহে যাব লাগে যে সফলতাৰ পিনে যে বিফল হোৱা মানে এবাৰ দুবাৰ বিফল হোৱাটো মানে সেইটো মানে ব্লেছিং ইন ডিছগাইজ মানে সেইটোৱে আমাক বহুত কথা শিকায় আমি যদি একেবাৰতে সফল হওঁ তেতিয়া আমি কেতিয়াও সেই সফলতাটো মনত নাৰাখোঁ যদি আমি বাৰ বাৰ বিফল হৈ পেলাই সফল হওঁ তেতিয়া আমাৰ গোটেই জাৰ্ণিটো মনত থাকিব আৰু ক'বলৈও থাকে কিবা এটা ছাৰ ফেমিলিত আপুনিয়ে ফাৰ্ষ্ট ডক্টৰ নে আৰু ডক্টৰ আছে হয় মোৰ পৰিয়ালত ইঞ্জিনিয়াৰ্ছ আছে কিন্তু বা অন্য মোৰ পৰিয়ালত সাংবাদিক আছে মোৰ পৰিয়ালত আপোনাৰ অন্য আপোনাৰ কি বুলি কয় শিক্ষক মোৰ দেউতা শিক্ষক আছিলে শিক্ষক আছে মোৰ মামাও শিক্ষক আৰু কিন্তু হয় পৰিয়ালত আৰু বা মোৰ কাজিনছ বা মোৰ মাহঁতৰ কাজিনছ মানে এইবিলাকত চব বেলেগ বেলেগ আপোনাৰ প্ৰফেশ্যনৰ বেলেগ বেলেগ ব্যক্তি আছে মানুহ আছে কিন্তু ডাক্তৰ মই প্ৰথম আৰু তাতো কাহিনী মানে মই একচুৱেলি হ'বলৈ বিচাৰিছিলোঁ ইঞ্জিনিয়াৰ চিটো পাইছিলোঁগৈ ইঞ্জিনিয়াৰিঙত তাৰপিছত ঘৰৰ মানুহে ক'লে তেতিয়াৰ দিনত আৰু আমাৰ দিনত ধৰক আজিৰ পৰা 25 বছৰ আগত কথাবোৰ এনেকুৱা আছিল কিবা এটা পঢ়িলে মানুহে হ'ব লাগে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগে চ' আজিকালি কিন্তু বহুত বেলেগ হৈছে আজিকালিতো আৰু বহুত প্ৰফেশ্যন আৰু ইমান সুন্দৰ হৈ গৈছে মানে প্ৰফেশ্যনছবোৰ তেতিয়াৰ দিনত 25 বছৰ আগত তেনেকুৱা এটা আছিলে আৰু চ' ঘৰৰ মানুহে বিচাৰিছিলে ডাক্তৰ হওক মই বিচাৰিছিলোঁ ইঞ্জিনিয়াৰিঙত যাবৰ কাৰণে তাৰপিছত এটা মানে শীতল যুদ্ধ আছিল আৰু দেউতা আৰু মোৰ মাজত দেউতাই বিচাৰে সেইটো চ' পৰীক্ষা গোটেইবিলাক দিছোঁ চিলেক্টটো হৈছিলোঁ চিলেক্ট হোৱাৰ পিছত মানে মায়ে তেতিয়া মানে বাহিৰত এতিয়া আমাৰ অসমতো পঢ়িব পাৰি আৰু আপোনাৰ সেই NIT যিটো কয় আপোনাৰ আমাৰ দিনত ৰিজনেল ইঞ্জিনিয়াৰিং কলেজ REC বুলি কৈছিলে আমাৰ এখন আছে শিলচৰ চ' NITত পঢ়িবলৈ সুবিধা পাইছিলোঁ চ' তাতে আকৌ পঢ়িবলৈ সুবিধা পাওঁতে দেউতাই বিচাৰে মানে মেডিকেল পঢ়াটো তেতিয়া মেডিকেলৰ ৰিজাল্ট ওলোৱাই নাই প্ৰথম NIT ওলাইছে তাৰপিছত মোৰ মনটো আছিলে যদি পঢ়োঁ ইঞ্জিনিয়াৰিং পঢ়িম নহ'লে ফিজিক্স পঢ়িম আৰু যদি একোতে নহয় নেক্সট বাৰ আকৌ ইঞ্জিনিয়াৰিঙৰ কাৰণে পৰীক্ষা দিম আৰু তাৰপিছত মই আপোনাৰ ইঞ্জিনিয়াৰিং পালোঁ ফিজিক্সতো এডমিশ্যন ল'লোঁ ফিজিক্সত আকৌ দেউতাই নপঢ়োঁ বুলি 2খন কলেজত এডমিশ্যন লৈ থৈছে মানে এইফালে নগাঁও কলেজতো লৈ থৈছে তাৰপিছত কটনতো এডমিশ্যন ল'বলৈ আহিলে তাৰপিছত মই এডমিশ্যনটো লাষ্টত শেষ মুহূৰ্তত নল'লোঁ মানে তাৰপিছত অলপ দিন পিছত মেডিকেলৰ ৰিজাল্ট দিলে নগাঁৱত মই ক্লাছো কৰি আছিলোঁ ফিজিক্সৰ তাৰপিছত বাহিৰলৈ ইঞ্জিনিয়াৰিং পঢ়িব গ'লেতো আকৌ মায়ে নিদিয়ে বাহিৰলৈ যাব নালাগে ইয়াতে থাকিব লাগে তাৰপিছত যে মেডিকেলৰ ৰিজাল্টটো ওলাল তাৰপিছত জোৰ জবৰদস্তি মই মেডিকেলত সোমাব লগা হ'ল চ' মেডিকেলৰ সেইকাৰণে 2 বছৰমান সময় পঢ়া শুনাত ইমান মন নাছিলে পঢ়িবলৈ ইমান মন নাছিলে আৰু মোৰ যিবিলাক ক্ল'জ ফ্ৰেণ্ড আছিলে তেওঁলোক মানে ইঞ্জিনিয়াৰিং লাইনত গুচি গ'ল চ' তাৰপিছত কিন্তু আল্টিমেটলি ভালেই হ'ল মেডিকেল পঢ়িলোঁ আৰু পিছলৈ এনজয় কৰিলোঁ স্পেচিয়েলি বিশেষভাৱে ক'ব লাগিব মোৰ মানে পঢ়া শুনাতকৈও মানে হাতে কামে কৰা কামবিলাক মোৰ বেছি ভাল লাগিছিলে হয় গতিকে মই পিছত মেডিকেল পঢ়াৰ পিছত যেতিয়া PG কৰাৰ সময় আহিলে তেতিয়া মোৰ মন গ'ল মানে শল্য চিকিৎসা যিটো চাৰ্জিকেল লাইনটো ল'বলৈ মন গ'ল কাৰণ সেইটোতেই মোৰ মানে মই সেইটোৱে লিখা আছিল চাগে ভাগ্যত আৰু আল্টিমেটলি সেইটোৱে হ'লগৈ যে হাতে কামে কিবা এটা কৰা মানে অকল মানে ঔষধ লিখা নিচিনা নহয় আৰু যে মই চাৰ্জাৰী কৰোঁ বা তাৰপিছত লাহে লাহে নিউৰ' চাৰ্জাৰী কৰিম বুলিও কেতিয়াও ভবা নাছিলোঁ কিন্তু পিছলৈ গৈ এইটো ভগৱানৰ আশীৰ্বাদত সেইটো হ'লগৈ বা মোৰ মা দেউতা বা মোৰ শিক্ষকসকলেও বহুত সহায় কৰিলে চ' তাৰ ফলত মই নিউৰ' চাৰ্জাৰী কৰিলোঁগৈ আৰু শেষত গৈ পেলাই কোনোবাই ইঞ্জিনিয়াৰিঙত ছিট নাপায় কোনোবাই মেডিকেলত ছিট নাপায় ছাৰে ইঞ্জিনিয়াৰিঙতো পাইছিলে মেডিকেলতো পালে তাৰপিছত ডক্টৰ হ'ল মেট্ৰিকত ষ্টেণ্ড কৰিছিলে নেকি নাই নৰ্মেল ষ্টুডেণ্ট হয় ধন্যবাদ এইখিনি আপোনাৰ বিষয়ে আমি জানিবলৈ পাই খুব ভাল লাগিলে ছাৰ এতিয়া আহোঁ আমাৰ ব্ৰেইনৰ বিষয়ে জানিবলৈ আমাৰ ব্ৰেইনটোত কি আছে কি কথা
ছাৰ আপোনাতকৈ আৰু কোনেও ভালকৈ গম নাপায়, কাৰণ আপুনি ব্ৰেইনটো কাটি মেলি খুলি ঠিক ঠাক কৰোৱা লাগে আপোনাৰ দায়িত্ব। গতিকে জানিব বিচাৰিছোঁ ছাৰ। এতিয়া এনেকুৱা কথা নাই, ব্ৰেইনটো আমাৰ অন্য অংগৰ নিচিনাই। আগতে পঢ়িবলৈ যাওঁতে আমাৰো ভয় লাগিছিল। অপাৰেশ্যন কৰা বুলি ক'লেতো আৰু প্ৰথম যেতিয়া আমি শল্য চিকিৎসাৰ প্ৰশিক্ষণ লৈ থাকোঁ, তেতিয়া আমাক এমাহৰ কাৰণে নিউৰ'চাৰ্জাৰীত এনেই চাবলৈ পঠিওৱা হয়। তেতিয়াও ভয় খাইছিলোঁ। তাৰপিছত প্ৰথম যেতিয়া নিউৰ'চাৰ্জাৰী পঢ়িবলৈ গৈছিলোঁ, তেতিয়াও প্ৰথম অৱস্থাত ভয়ে লাগিছিলে। গতিকে সৰ্বসাধাৰণৰ ভয় লাগিবই। কিন্তু তেনেকুৱা একো নাই, লাহে লাহে বুজি পালোঁ যে আমি একচুৱেলি সকলো বস্তু আজি পৃথিৱীত যদি আমি চাবলৈ যাওঁ, সকলোৱে সন্মান কৰাটো বিচাৰে, ৰেচপেক্ট। চ' আমি যিকোনো অংগ এটাত অস্ত্ৰোপচাৰ কৰিব যাওঁতে বা আমি যিকোনো এজন ৰোগীক যেতিয়া চিকিৎসা কৰিবলৈ যাওঁ, প্ৰথম আৰু প্ৰধান কথাটো হৈছে ৰেচপেক্ট। আমি তেখেতক ৰেচপেক্ট কৰিব লাগিব, ৰোগীজনক ৰোগটোকো ৰেচপেক্ট কৰিব লাগিব। দ্বিতীয়তে, আমি যেতিয়া অপাৰেশ্যন কৰিব কোনোবা এটা অংগত অপাৰেশ্যন কৰিব গৈছিলোঁ, সেই অংগটো বেমাৰী হ'ব পাৰে, কিন্তু তাক আমি ৰেচপেক্ট কৰিব লাগিব। তাক আমি যদি, এইটো আৰু দাৰ্শনিক কথা হৈ গ'ল, কিন্তু এইটো একদম সঁচা কথা। ফিলচফিটো মানে উই হেভ টু গিভ ৰেচপেক্ট। আৰু এইটো ব্ৰেইনৰ ক্ষেত্ৰত আটাইতকৈ বেছিকৈ প্ৰযোজ্য। কিয় ক'লোঁ, ব্ৰেইনত অকণমানো যদি বেছিকৈ কৰে বা অলপো যদি কম কৰে, আপুনি ৰিজাল্টটো নাপাব। ব্ৰেইনৰ চিকিৎসাটো মানে নিপুণভাৱে কৰিব লাগিব আৰু খুব সূক্ষ্মভাৱে কৰিব লাগিব। ইমান ভালকৈ কৰিব লাগিব যাতে কোনো মানে ভুলটো হ'ব পাৰে, কিন্তু ভুল হোৱাৰ চান্স যাতে নাথাকে, তেনেকুৱাকৈ ব্ৰেইন, অকল ব্ৰেইন বুলি নহয়, আমি নিউৰ'চাৰ্জাৰী বা স্নায়ুশল্য চিকিৎসা মানে ব্ৰেইন বা মগজু বা স্পাইনেল কৰ্ড বা স্নায়ুৰজ্জু বা আমি নাৰ্ভছবিলাক, যিবিলাক স্নায়ুমণ্ডলী আছে, সকলোৰে যিকোনো বেমাৰৰ চিকিৎসা আমি কৰিব পাৰিব লাগিব। আৰু আমি প্ৰথম আৰু প্ৰধান কথাটো হৈছে তেওঁলোকক আমি সন্মান কৰিব লাগিব। আমি যদি ব্ৰেইনটো সন্মান নকৰাকৈ অপাৰেশ্যন কৰিব যাওঁতে কোনোবা লাগতিয়াল অংশও কাটি পেলাওঁ, তেনেকুৱা নহ'ব। লাগতিয়াল অংশত যদি কিবা এটা টিউমাৰ আছে, সেই অংশটোক আমি সন্মান কৰি পেলাই টিউমাৰটো গুচাব লাগিব। তেওঁ সেই অংগটোৱে যিখিনি সন্মান তেওঁ ডিজাৰ্ভ কৰে, সেইখিনি আমি দিব লাগিব। তেতিয়াহে আমি এটা ছাকচেছফুল অপাৰেশ্যন কৰিব পাৰিম বা মানুহজনক আমি যিটো এটা প্ৰকৃত চিকিৎসা প্ৰদান কৰিব পাৰিম। আৰু এইটো অকল ব্ৰেইনৰ চিকিৎসা বুলিয়ে নহয়, যিকোনো অংগৰ চিকিৎসাতে আমি অংগটোক বা সেই মানুহজনক বা সেই ৰোগীজনক বা সেই ৰোগটোক, বেমাৰটোক আমি সন্মান জনাব লাগিব। ইমান ধুনীয়াকৈ কৈছে কথাখিনি, মোৰ শুনি থাকিব মন হৈছে। প্ৰশ্ন সোধাতকৈ মই শুনি থকাৰ ইচ্ছাহে বাঢ়িছে। ছাৰ, এনেকৈ যদি যাওঁ, চ' আমাৰ ব্ৰেইন, আমাৰ স্পাইন আৰু নাৰ্ভ ছিষ্টেমটো আপুনি খুব ভালকৈ ষ্টাডি কৰিছে, পঢ়িছে, ইমান বছৰৰ অভিজ্ঞতা। আমাৰ দেহটোত, গোটেই দেহটো পৰিচালনা কৰাৰ মূল হৈছে ব্ৰেইন আৰু স্পাইন, থিয় হৈ থাকিবৰ কাৰণে, চিধা হৈ থাকিবৰ কাৰণে। চ' আমাৰ বাকী অংগবিলাক যেতিয়া আপুনি অস্ত্ৰোপচাৰ কৰে, বাকী অংগবিলাকতো সূক্ষ্ম হয় চাগে, কাটিবৰ কাৰণে অস্ত্ৰোপচাৰ কৰিবলৈ। ব্ৰেইনটো আমাৰ আটাইতকৈ বেছি হাৰ্ড হয় লেয়াৰটো। চ' সেই বিষয়ে অকণমান কওকচোন ছাৰ। এতিয়া আমাৰ ধৰক কটা চিঙা কৰিবৰ কাৰণে যিহেতু আমি এতিয়া ধৰক MBBSত সকলো ধৰণৰ ছাবজেক্ট শিকোৱা হয়, সকলোখিনি অভাৰঅল। তাৰমানে এইটো আমাৰ ডিগ্ৰী। তাৰপিছত আমাৰ পষ্ট গ্ৰেজুৱেশ্যন কৰা হয়, যিটো মই চাৰ্জিকেল লাইনত কৰিছোঁ। ধৰক এইটো জেনেৰেল চাৰ্জাৰী, যেনেকৈ ধৰক গ'ল্ডব্লাডাৰ অপাৰেশ্যন কৰা, এপেণ্ডিক্সৰ অপাৰেশ্যন কৰা, হাৰ্নিয়া অপাৰেশ্যন কৰা, বিভিন্ন ধৰণৰ যিখিনি শল্য চিকিৎসা আছে, সেইবিলাকৰ আমি শিকিছোঁ। আমি চাৰ্জিকেল লাইনৰ যিটো পষ্ট গ্ৰেজুৱেশ্যন যেতিয়া কৰি আছিলোঁ, আৰু যিটো MCHক আপুনি ৰিজাব পাৰে, পষ্ট ডক বুলি কোৱা হয়, যিটো সেইটো বস্তুৰ লগত আপুনি ৰিজাব পাৰে। গতিকে আমি যেতিয়া চাৰ্জিকেল লাইনত আছিলোঁ, আমি সকলো ধৰণৰ অপাৰেশ্যনবিলাক কৰিছিলোঁ, মানে সকলো অংগ এক্সেপ্ট ব্ৰেইন আৰু স্পাইনেল কৰ্ডৰ বাহিৰে আমি সকলো ধৰণৰ অপাৰেশ্যন MBBS পঢ়ি উঠাৰ পিছত। MBBSতো পঢ়োৱা যায়, তেওঁলোকেতো সেইটো লাইন নাথাকে, কিন্তু পষ্ট গ্ৰেজুৱেশ্যনত আমি চাৰ্জিকেল লাইনত যিমানবোৰ বেমাৰ আছে, মানে বডিৰ সকলোবোৰ অংগৰ অপাৰেশ্যন আমি কৰিব লগা হয়, ব্ৰেইনৰ বাদে। চ' তেতিয়া আমি যেতিয়া পিছত এতিয়া ছাপ'জ ছুপাৰ স্পেচিয়েলিটি বা পষ্ট ডক বুলি যিটো আমি ৰিজাব পাৰোঁ, MCHটো, সেইটো বেলেগ বেলেগ বিভাগত থাকে। যেনে আপোনাৰ ব্ৰেইনৰ চাৰ্জাৰীৰ কাৰণে বেলেগ, সেইটো নিউৰ'চাৰ্জাৰী MCH বুলি কোৱা হয়, বা DNB কৰিব পাৰি, বা ধৰক কাৰ্ডিয়েক চাৰ্জাৰীটো বেলেগ, মানে সেইটো ছুপাৰ স্পেচিয়েলাইজেশ্যন বুলি কোৱা হয় আমাৰ ভাষাত।
চ' ছুপাৰ স্পেচিয়েলাইজেশ্যন কাৰ্ডিয়েক চাৰ্জাৰী বা প্লাষ্টিক চাৰ্জাৰী বা পিডিয়াট্ৰিক চাৰ্জাৰী যিখিনি মানে সৰু ল'ৰা ছোৱালীৰ অপাৰেশ্যন মানে আজিকালি খুব স্পেচিয়েলাইজড হৈ গৈছে বা যেনেকৈ আপোনালোকে লগ পাইছে গেষ্ট্ৰ'এণ্টাৰলজিৰ কথা শুনিছে পেটৰ ৰোগৰ আজিকালি সেইটোও মানে স্পেচিয়েলাইজ হৈ গৈছে গেষ্ট্ৰ' চাৰ্জন প্লাছ আপোনাৰ অংক চাৰ্জন মানে যিখিনি কেঞ্চাৰ চাৰ্জাৰীৰ কাৰণে আপোনাৰ অংক চাৰ্জন আছে তেনেকুৱা কিছুমান বস্তু থাকে আৰু ব্ৰেইন আৰু স্পাইনেল কৰ্ডৰ কাৰণে স্পেচিয়েল চাৰ্জাৰীটো হৈছে আপোনাৰ নিউৰ' চাৰ্জাৰী এতিয়া নিউৰ' চাৰ্জাৰীটো অসমীয়াত স্নায়ু শল্য চিকিৎসা বুলি কোৱা হয় আৰু দ্বিতীয় কথা আমি যেতিয়া চাৰ্জিকেল লাইনত পষ্ট গ্ৰেজুৱেশ্যন কৰি থাকোঁ মানে তেতিয়া আমি অন্য সকলোবোৰ ছাবজেক্ট বা বিভাগ আমি অলপ হ'লেও দেখা পাওঁ কিন্তু ব্ৰেইনৰ চাৰ্জাৰীটো অলপ বেলেগকৈ থৈ দিয়ে মানে ইমান দেখা নাপাওঁ মানে ধৰক এণ্ট্ৰিটো খুব কম থাকে মানে ইমান আমি ধৰক এক্সপিৰিয়েঞ্চটো ইমান নাপাওঁ সেইটো তাত পঢ়িবলৈ যোৱাৰ পিছতহে সেইটো এক্সপিৰিয়েঞ্চ হয় বা আমি সেইটো পাওঁ আৰু চ' সূক্ষ্ম হয় আৰু সেইটো কাৰণে আপোনাৰ আজিকালিৰ যুগত আৰু নিউৰ' চাৰ্জাৰীটো সকলোৱে ভয় কৰে ময়ো ভয় কৰিছিলোঁ এটা সময়ত কিন্তু নিউৰ' চাৰ্জনৰ নিডটো মানে প্ৰয়োজনটো সমাজত বহুত বেছি এজ এ হ'ল যদি আমি গোটেই বিশ্বত চাওঁ তেতিয়া নিউৰ' চাৰ্জনৰ যিটো হয় সেইটো সকলোতকৈ বেছি আৰু আমেৰিকা বা পাশ্চাত্যৰ যিবোৰ দেশবোৰতো মানে নিউৰ' চাৰ্জনৰ খুব ডিমাণ্ড হয় আৰু ভাৰতৰ খুব মানে জনবহুল এখন দেশ বহুত জনসংখ্যা আছে ইয়াতেতো মানে আপোনাৰ খুব দৰকাৰী কাৰণ নিউৰ' চাৰ্জাৰী হিচাপে আমি যদি বেমাৰবোৰ বাদ দিওঁ আমি যদি অকল ইমাৰ্জেঞ্চিখিনি কথাই ভাবোঁ সেইখিনিয়ে বহুত বেলেগ বেমাৰটোতো আমাৰ বহুতখিনি থাকেই কিন্তু আপোনাৰ ধৰক মগজুৰ ৰক্তক্ষৰণ যিটো হয় ষ্ট্ৰ'ক বুলি আমি কওঁ বা ধৰক আমি ডেইলি লাইফত কিমান এক্সিডেণ্ট আহে আপুনি নিজেও জানে কিমান এক্সিডেণ্ট হয় ক'ৰবাৰ পৰা ওপৰৰ পৰা কাম কৰি থাকোঁতে পৰি গ'ল স্পাইন ইঞ্জুৰি ব্ৰেইন ইঞ্জুৰি বা ষ্ট্ৰ'ক এনেকুৱা ধৰণৰ বহুত হয় চ' সেইটো কাৰণে আমি অকল ইমাৰ্জেঞ্চি বুলি ধৰিলেও মানে বেমাৰ বহুত আৰু সেইখিনি সময়মতে চিকিৎসা কৰিব পাৰিলে আমি মানুহক নতুন এটা জীৱন দিব পাৰোঁ আৰু ছেকেণ্ডলি আপোনাৰ যিখিনি অন্যান্য বেমাৰ যেনে টিউমাৰ্ছ আছে ব্ৰেইন টিউমাৰ বা স্পাইনৰ টিউমাৰ বা বিভিন্ন ডেভেলপমেণ্টেল ডিজিজ কিছুমান মানুহৰ সৰু ল'ৰা ছোৱালী কিছুমান বেমাৰ থাকে জন্মগতভাৱে লৈ আহে ব্ৰেইন আৰু স্পাইনেল কৰ্ডৰ লগত জড়িত সেইবিলাকৰ চিকিৎসাটো আছেই সেইবোৰ বহুত কিন্তু আমি ইমাৰ্জেঞ্চিখিনিতে যদি আমি কনচেনট্ৰেট কৰোঁ আমি বহুত মানুহৰ জীৱন ৰক্ষা কৰিব পাৰোঁ যদি আমি সময়মতে পাওঁ ধৰক বিভিন্ন ধৰণৰ অপাৰেশ্যন আছে আৰু মই ভয়ৰ কথাটো ক'লোঁ যে নিউৰ' চাৰ্জাৰী আজিৰ পৰা ধৰক 20 বছৰ আগতে যেনেকুৱা আছিল এতিয়া সম্পূৰ্ণ চেঞ্জ হৈ গৈছে এতিয়াৰ নিউৰ' চাৰ্জাৰী বা স্নায়ু শল্য চিকিৎসা খুব ছেফ কাৰণ এতিয়া ইমান আমাৰ চিকিৎসা বিজ্ঞানৰ ইমানেই অগ্ৰগতি হৈছে যে ইমানেই বস্তু মানে ইকুইপমেণ্টছ বা টেকন'লজি ইমানেই বাঢ়ি গৈছে মানে ইট ইজ ভেৰি ভেৰি ছেফ নাও এ ডেজ আজিৰ যুগত মানে নিউৰ' চাৰ্জাৰী বহুত ছেফ হৈ গৈছে বহুত ছেফ কাৰণ আমাৰ হাতত বহুত এনেকুৱা মানে অস্ত্ৰ শস্ত্ৰ আহি গৈছে বুলি ক'ব পাৰোঁ যে যিখিনি মানে আমি খুব ছেফলি যিকোনো এটা অপাৰেশ্যন বহুত আমি কৰিব পাৰোঁ আৰু পেচেণ্টৰ ভালৰ কাৰণে আমি বহুতখিনি কৰিব পাৰোঁ চ' আজিৰ যুগত মানে বহুত যথেষ্ট ছেফ মানুহে ভয় কৰাৰ কোনো কথা নাই মানে আগৰ দিনত অৱশ্যে নাছিলে ইমানবোৰ ইকুইপমেণ্টছ বা ইমানবোৰ ডেভেলপমেণ্ট হোৱা নাছিলে অগ্ৰগতি হোৱা নাছিলে কিন্তু সময়ৰ লগে লগে মানে এতিয়াতো মানে আপোনাৰ ইভেন ৰবটিক নিউৰ' চাৰ্জাৰীও আহি গৈছে আৰু আপোনালোকে যেনেকৈ জেনেৰেল চাৰ্জাৰীত লেপাৰস্কপি গলব্লাডাৰ বা লেপাৰস্কপিকেলি কৰা শুনিছে যিটো আমাৰ অসমীয়াত পেচেণ্টবিলাকে কয় দূৰবীণ দি কৰি দিব লাগে দূৰবীণৰ দ্বাৰা চিকিৎসা চ' সেনেকুৱা দূৰবীণৰ দ্বাৰা চিকিৎসা আজিকালি নিউৰ' চাৰ্জাৰীত হৈছে আমি এটা হোল কৰিয়ে আমি এটা অপাৰেশ্যন কৰি দিব পাৰোঁ বা নাকৰ ফুটাৰ ভিতৰেৰে নেচাৰেল অৰিফিচ নাকৰ ফুটাৰ ভিতৰেদি গৈ পেলাই আমি ব্ৰেইনৰ টিউমাৰ এটা গুচাই দিব পাৰোঁ এণ্ডস্কোপ মানে সেইটো যিটো আমি এতিয়া ৰেগুলাৰলি আমি কৰি থাকোঁ মানে ইটছ ভেৰি ৰেগুলাৰ অপাৰেশ্যন এনেকুৱা কটা মেলা লাগে কাণেৰেও হয় নেকি কাণৰ ভিতৰেদি যাব নোৱাৰি কিন্তু কাণৰ পিছফালে কিছুমান হেৰি থাকে কাণৰ ভিতৰেদি আমি নাযাওঁ বাৰু কাণৰ পিছফালেৰে কিছুমান অপাৰেশ্যন সৰু এটা মানে অকণমান কাটি পেলাই আমি কৰিব পাৰোঁ আৰু আজিকালিৰ যুগটো হৈছে কি মিনিমেলি ইনভেজিভ নিউৰ' চাৰ্জাৰী যেনেকৈ সকলোবোৰ চাৰ্জিকেল লাইনৰ আজিকালি চব মিনিমেলি ইনভেজিভ মানে আজিকালিৰ কনচেপ্টটো হৈছে যে কি কমকৈ কাটিব লাগিব আৰু বেমাৰটো বেছি ভাল হ'ব লাগিব পেচেণ্টৰ কম পেইন হ'ব লাগিব ৰোগীৰ
আৰু সোনকালে ঘৰ যাব লাগিব আজিকালি কনচেপ্টটো তেনেকুৱা মানে আমাৰ কটা চিঙাটো হ'ব লাগিব খুব কম ঘাঁহটো সোনকালে শুকাব লাগিব পেচেণ্টজনো ঘৰলৈ যাব লাগিব সোনকালে কিন্তু ভিতৰৰ কামটো আকৌ মানে অ'পেন কৰি অপাৰেশ্যন কৰাতকৈ ভাল হ'ব লাগিব আজিকালি কনচেপ্টটো তেনেকুৱা চ' সেইটো আমাৰ নিউৰ'চাৰ্জাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য আজিকালি এই মই এটা সৰু এক্সাম্পল দিওঁ আমি যেতিয়া আমাৰ পেচেণ্টবিলাকক কেতিয়াবা যিবিলাক স্পাইনৰ চাৰ্জাৰী আমি কৰোঁ স্পাইনৰ চাৰ্জাৰী যেতিয়া কৰিব লগা হয় সকলোৱে ভয় কৰে যে স্পাইনটোতো ফালি পেলাব ওপৰৰ পৰা তললৈকে পিঠিত এটা ডাঙৰ দাগ এটা হ'ব ঘাঁহটো শুকাওঁতে বহুত দিন লাগিব পেচেণ্ট এটা 6 মাহমান শুয়ে থাকিব লাগিব ফিট হ'বৰ কাৰণে এতিয়া আৰু সেইদিন নাই সৰু এটা ছিদ্ৰ বা অকণমান তাতকৈ অলপমান ডাঙৰ ইনচিশ্যন এটা মানে অকণমান কাটি পেলাই পেচেণ্টটো আজি অপাৰেশ্যন কৰিলোঁ কিছুমানটো ইভিনিঙত যাব পৰা হৈ যায় আৰু কিছুমান নেক্সট ডে মৰ্ণিং বা নেক্সট ডে ইভিনিং অলপমান ডিচাৰ্জ কৰি দিওঁ খোজকাঢ়ি যায় আগতে এতিয়া আজিকালি মানুহে মানে এই অনুষ্ঠানৰ জৰিয়তে মই অসমৰ মানে সৰ্বসাধাৰণক এইটো ক'ব বিচাৰোঁ যে স্পাইন চাৰ্জাৰী কৰিবৰ কাৰণে মানুহে কেতিয়াও ভয় কৰিব নালাগে আগৰ দিনত যিদৰে স্পাইন চাৰ্জাৰী কৰাৰ পিছত মানুহ এজন বহুত দিন ধৰি বিচনাত পৰি থাকিব লগা হৈছিল আজিকালি বা হুইল চেয়াৰত ঘূৰি ফুৰিব লগা হৈছিল সেইদিন নাই অপাৰেশ্যন কৰিলোঁ নেক্সট ডে ছুটি পেচেণ্ট খোজকাঢ়ি যাব পাৰিব আৰু যেনেকৈ আহিছিল পেচেণ্ট তেওঁ খালি বিষটো নাথাকিব এটা কথা ঠিক যে যিটো জেগাত আমি অপাৰেশ্যন কৰিছোঁ সেইটোতো অকণমান সৰু কটাৰ বিষটো থাকিব সেইটো 10 দিন পিছত চিলাই কটাৰ পিছত সেইটো বিষো লাহে লাহে গুচি যাব বাহ কিমান কথা আমি জানিবলগীয়া আপুনি এবাৰ কল্পনা কৰক মই আপোনালোকক কল্পনা কৰিবলৈ কৈছোঁ জাষ্ট আপোনাৰ ব্ৰেইনত কিবা এটা হৈছে আপোনাৰ স্পাইনত কিবা এটা হৈছে স্পাইন বাদ দিয়ক আপোনাৰ ব্ৰেইনত কিবা এটা হৈছে ব্ৰেইনত তেজ জমা হৈছে বুলি ধৰি লওক টিউমাৰ এটা হৈছে এজন চিকিৎসকে সেই হাত দুখনেৰে আপোনাৰ ব্ৰেইনৰ ভিতৰত গৈ অপাৰেশ্যন কৰিব তাৰপিছত আপুনি সুস্থ হৈ পৰিব তাৰপিছত আপুনি ঘৰলৈ যাব পাৰিব আপোনাৰ বেমাৰ ঠিক হৈ যাব তেনে এগৰাকী চিকিৎসক আজি বাৰ্তালাপত বহি আছে আৰু মই এইখিনিতে মই পাৰ্চনেলি প্ৰাউড ফিল কৰিছোঁ যে বাৰ্তালাপত অজস্ৰ ডক্তৰ আহিছে বিভিন্ন স্থানৰ পৰা ভিন ভিন বিষয়ৰ ডক্তৰ আহিছে ভাৰতৰ বেলেগ বেলেগ ৰাজ্যৰ পৰাও ডক্তৰ আহিছে ফাৰ্ষ্ট টাইম নিউৰ'চাৰ্জন আজি আপুনি ইয়াত বহি আছে ফাৰ্ষ্ট টাইম যে প্ৰশ্নটো বহুত থাকিব আৰু দৰ্শকে নিশ্চয় এই শ্ব'টো আদৰি ল'বই ছাৰ মোৰ উৎসুক মন কাৰণ জানিব মোৰ মন যে ব্ৰেইনত কি বেমাৰ হ'ব পাৰে আমাৰ এতিয়া ধৰক মই প্ৰথমতে ইমাৰ্জেঞ্চিখিনি মই আপোনাক যিখিনি অলৰেডি মই কৈছোঁ যে হেড ইঞ্জুৰি যে ব্ৰেইনত আঘাত এক্সিডেণ্ট আজিকালি বহুত বাঢ়িছে আৰু ব্ৰেইনৰ ইঞ্জুৰি আৰু স্পাইনেল কৰ্ডৰ ধৰক ইঞ্জুৰি হ'ব পাৰে বা কাৰোবাৰ নাৰ্ভো কাটা যায় কেতিয়াবা খুব বেয়াকৈ এখন হাত পেৰালাইজ হৈ যায় তেনেকুৱা প্লাছ ষ্ট্ৰ'ক যিটো আমি সকলোৱে জানোৱেই চবেই ষ্ট্ৰ'কৰ প্ৰাদুৰ্ভাৱ বহুত হৈছে হয় ব্ৰেইন ষ্ট্ৰ'ক ডায়েবেটিছ যেনেকৈ বাঢ়িছে বা হাই ব্লাড প্ৰেছাৰ উচ্চ ৰক্তচাপ যেনেকৈ বাঢ়িছে তো সেইবোৰ আমিতো আছেই নেক্সট আমি জানিব লাগিব ব্ৰেইনৰ আদাৰ ডিজিজেছ যেনেকৈ ধৰক ব্ৰেইনত টিউমাৰ হয় ব্ৰেইনত ইনফেকশ্যন হয় যেনেকৈ বেলেগ অংশত ইনফেকশ্যন হয় ব্ৰেইনতো ইনফেকশ্যন হয় টিউবাৰকুলোচিছ হয় আপুনি জানেনে সকলোৱে ভাবে যে টিবি আমাৰ লাংছতে হয় টিবি ব্ৰেইনতো হয় স্পাইনতো হয় স্পাইনেল টিবি বা ব্ৰেইন টিবি হয় ঠিক আছে তাৰপিছত কিছুমান এনিউৰিজিম বুলি এটা বেমাৰ আছে য'ত নেকি মানুহে ভাবে যে ষ্ট্ৰ'ক নৰ্মেল ষ্ট্ৰ'কটো বেলেগ যিটো আপোনাৰ উচ্চ ৰক্তচাপৰ কাৰণে যিটো ষ্ট্ৰ'ক হয় সেইটো বেলেগ আৰু এনিউৰিজিম বুলি এটা মানে ধৰক আমাৰ যিবোৰ ৰক্তবাহী নলী থাকে সেই নলীত এটা প্ৰব্লেম হয় এটা মানে এতিয়া মই বুজাব নোৱাৰিম নলীৰ ৰক্তনলী যিবিলাক ব্ৰেইনৰ ভিতৰত তাৰ পৰা ব্লিডিং হয় ৰক্তক্ষৰণ হয় আৰু সেই আপোনাৰ সেইটো আমি বন্ধ কৰিব লাগিব অপাৰেশ্যন কৰিব লাগে সেইটো এনিউৰিজিম বুলি কোৱা হয় আজিকালি বহুত দৰ্শকে জানেই কাৰণ আমাৰ ওচৰত পেচেণ্ট আহিলে আজিকালি এটা ভাল বস্তু হৈছে কি আমি সকলোবোৰ বস্তু ভালো বেয়াও মানে বহুতে গুগলত আপুনি চাৰ্চ কৰিলে সকলো বেমাৰৰ বিষয়ে চিমটমছটো দিলে আহি যায় এটা বস্তু ভাল যদি আমি সেইখিনি পজিটিভলি যদি আমি ইউজ কৰিব পাৰোঁ ইনফৰমেশ্যনৰ কাৰণে ভাল কিন্তু তেতিয়া আমি প্ৰপাৰ ডক্তৰ এজনৰ ওচৰত হয় আৰু কেতিয়াবা তাৰ নিগেটিভ কথাটো হৈছে বহুত ভয় খায় নাম্বাৰ 1 নাম্বাৰ 2 কিছুমান মিছ ইনফৰমেশ্যন মানে কিছুমান লিখা থাকে কিছুমান ছাইটত চ' তেনেকুৱা
চ' এনুৰিজিম হ'ল, ব্ৰেইনৰ টিউমাৰ্ছ হ'ল, ব্ৰেইনৰ ইনফেকশ্যন হ'ল, স্পাইনেল কৰ্ডৰ টিউমাৰ হ'ল, স্পাইনেল কৰ্ডৰ ইনফেকশ্যন হ'ল, আৰু কিছুমান জন্মগত বেমাৰ থাকে যিবোৰ আপোনাৰ জন্মতে মানুহে লৈ আহে। তো সেইবিলাকৰ আমি চিকিৎসা কৰোঁ। আৰু কেতিয়াবা আপুনি শুনিছে কিছুমানৰ মূৰটো যে খুব ডাঙৰ হৈ যায়, হাইড্ৰকেফেলাছ বুলি কয়, ব্ৰেইনত পানী জমা হোৱা বুলি কয়, সৰু ল'ৰা ছোৱালীবিলাকৰ হয়। কেতিয়াবা পিছৰ বয়সতো অন্য কিবা বেমাৰৰ কাৰণে এইবিলাক হ'ব পাৰে। কেতিয়াবা ব্ৰেইন টিউমাৰৰ ফলতো আপোনাৰ স্পাইনেল কি কয় ব্ৰেইনত পানী জমা হ'ব পাৰে। তো সেইবিলাকৰো আমি অপাৰেশ্যন কৰোঁ। এই কথাটো প্ৰায় শুনি থাকোঁ আমি বেলেগৰ মুখত, কি হৈছিল বেমাৰ, ব্ৰেইনত তেজ জমা হৈছিল, কি হৈছিল বেমাৰ, ব্ৰেইনত পানী জমা হৈছিল। এইবিলাক মানে আমাৰ ট্ৰামবিলাক আমি শুনি থাকিবলৈ পাওঁ কেতিয়াবা। আকৌ আপোনাৰ ধৰক কেতিয়াবা এইখিনিতে আমি ধৰক এইবোৰ ডায়েগনচিছ মই যিবোৰ ক'লোঁ বেমাৰবোৰ, কিন্তু ধৰক ইয়াৰে যিবোৰ চিমটমছবোৰ থাকিব, লক্ষণবোৰ থাকিব কিন্তু খুব সহজ সৰল। যেনেকৈ ধৰক মানুহে বহুত দিনৰ পৰা মূৰৰ বিষত ভুগি আছে, আমি ভাবিছোঁ এনেই মূৰ বিষায়, চাইনাছ প্ৰব্লেম হ'ব পাৰে, চাইনাছৰ প্ৰব্লেম বা মাইগ্ৰেইন হ'ব পাৰে, মাইগ্ৰেইন বুলি হ'ব পাৰে, একদম সাধাৰণ কথা এটা। কিন্তু সেইটো আমি ইনভেষ্টিগেশ্যন কৰিব লাগে। মানে আমি মূৰৰ বিষ হৈ আছে বুলি আমি বহি থাকিব নালাগে। মূৰৰ বিষ যদি কাৰোবাৰ হৈছে দেখুৱাই লোৱাতনো কি আপত্তি। আৰু এইটোৰ কাৰণে যে সদায় নিউৰ'চাৰ্জনৰ ওচৰতে আহিবলৈ কথা নাই, ক'ৰবাত এখন চিটি স্কেন বা কাৰোবাৰ লগত কথা পাতি পেলাই কৰিলে, কাৰণ নিউৰ'চাৰ্জনৰ সংখ্যা খুব কম থাকে। গতিকে সদায় নিউৰ'চাৰ্জনৰ ওচৰত যে আহি পাব বা সেইটো মে নট বি পচিবল, নহ'বও পাৰে। গতিকে তেনেকুৱা এখন চিটি স্কেন, চিম্পল এখন চিটি স্কেন যদি কোনোবা ডাক্তৰৰ হতুৱাই কৰালে আমি গম পালোঁ, যদি একো নাইতো ভাল কথা। তেতিয়া আমি চালোঁ যে মাইগ্ৰেইন আছে বা চাইনাছৰ প্ৰব্লেম বা অন্য কিবা প্ৰব্লেম, ষ্ট্ৰেছৰ কাৰণেও মানুহৰ মূৰৰ বিষ হয়। কিন্তু মূৰৰ বিষটো চাওক ইমান এটা চিম্পল কথা, কিন্তু এই মূৰৰ বিষটো ব্ৰেইন টিউমাৰৰ কাৰণেও হ'ব পাৰে, ব্ৰেইনৰ ভিতৰত লাহে লাহে হৈ থকা ব্লিডিঙৰ কাৰণেও হ'ব পাৰে, ব্ৰেইনৰ ভিতৰত ইনফেকশ্যন আছে সেইটোৰ কাৰণেও হ'ব পাৰে, ব্ৰেইনৰ ভিতৰত যিটো পানীটো CSF বুলি কোৱা হয়, হাইড্ৰকেফেলাছৰ কাৰণে পানীৰটো যদি বাঢ়ি গৈছে, ব্ৰেইনত প্ৰেছাৰ পৰিছে, তেতিয়া সেইটোৰ কাৰণেও হ'ব পাৰে। কোনোবা মানুহে এনেকৈ মূৰৰ বিষত ভুগি থকা মানুহে চকুৰে অলপ কমকৈ দেখে, সেইটো এটা চিমটমছ। কেতিয়াবা কিছুমান মানুহৰ আমাৰ মিৰ্গী আহে, মিৰ্গী ৰোগ চবেই জানে, এপিলেপচি বা চিজাৰ ডিজৰ্ডাৰ বুলি কোৱা হয়। চ' মিৰ্গীটো আকৌ আমাৰ গাঁও অঞ্চলবিলাকত এতিয়াও কিছুমান অঞ্চলত আছে। মই মোৰ গাঁওখনতে দেখিছিলোঁ, কিবা শুঙাই দিয়ে যে, কিবা শুঙাই দিয়ে মিৰ্গী হোৱা মানুহক, মানে খুব মানে কি আৰু অলপ মানে অলপ হেৰিকৈ চায় আৰু, মানে সেইটো বেমাৰ মানে সমাজত অকণমান যে মানে এই বেমাৰটো বহুত কাৰণ থাকে, বেলেগ কাৰণ। হয়, এইবিলাক বেমাৰ সুচৰিব পাৰে বুলি তেওঁলোকক মানে অলপমান অৱহেলা কৰে। বিভিন্ন ক্ষেত্ৰত সমাজত আপুনি দেখিব মিৰ্গী হোৱা মানুহ ছোৱালীজনীক মানে বেলেগে বিয়াই নকৰে, অথচ এইটো এটা ইমান সাধাৰণ বেমাৰ। আজি যদি আপুনি গুগলটো খুলি চায় যে কোন কোন মানুহৰ পৃথিৱীত এপিলেপচি আছে, আপুনি অবাক হৈ যাব। হলিউডৰ এক্টৰৰ পৰা আৰম্ভ কৰি কিমান এৰি আছে। ঔষধ, সাধাৰণ এবিধ ঔষধ খালেই আপোনাৰ মিৰ্গী ৰোগ মানে ভাল হয় বা খাই থাকিব লগা হয় বা কিছু বছৰ খাব লগা হয়, তাৰপিছত নিজে নিজে। সৰু সৰু বাচ্ছাৰ কেতিয়াবা আপোনাৰ মিৰ্গী ৰোগ হয়। আৰু এই মিৰ্গী ৰোগটো যদি ঔষধৰ দ্বাৰা আমি চিকিৎসা কৰিব নোৱাৰোঁ, তেতিয়া আমি চাৰ্জাৰীৰ সহায় ল'ব পাৰোঁ। তেতিয়াও আকৌ নিউৰ'চাৰ্জাৰীৰ সহায় ল'ব লগা হয়, আৰু সেইটোক এপিলেপচি চাৰ্জাৰী বুলি কোৱা হয়। সেইটো তেনেকুৱা উপায় আছে, মানে যদি মেডিচিন ফেইল হৈ গৈছে তেতিয়া আমি কৰিব পাৰোঁ। আৰু বহুত ডেভেলপমেণ্ট আছে, আৰু মানে বহুতখিনি আছে। বাকীটো আপোনাৰ কঁকালৰ বিষৰ কথা কোৱাই নাই, একদম মানে সাধাৰণ কথা। আৰু মানে মানুহৰ জীৱনত বোলে পৃথিৱীত এইটো সমীক্ষাই কয়, পৃথিৱীত এনেকুৱা এজন মানুহ নাই যাৰ আজিলৈকে কঁকালৰ বিষ হোৱা নাই। মই পেইনত বহিয়ে আছোঁ যে, গাড়ী চলাওঁ বহুত বেছি। হয়, কোনোবাই আমাৰ চাৰ্জনবিলাকৰ থিয় হৈ অপাৰেশ্যন কৰোঁ, কঁকালৰ বিষ হয়। গতিকে কঁকালৰ বিষটো একদম কমন। কিন্তু কিছুমান ক্ষেত্ৰত কঁকালৰ বিষটো আপোনাৰ ভৰিলে নামি গৈছে, আপোনাৰ টপিনাৰ পৰা ভৰিলৈকে নামি গৈছে, বা আপোনাৰ কোনোবা এখন ভৰি পতাখন দুৰ্বল হৈ গৈছে, বা আপুনি পেচাব কৰোঁতে দিগদাৰী পোৱা হৈছে, তেতিয়া কিন্তু আপুনি যাব চাৰ্জাৰী পিনে গুচি যাব, আৰু আপোনাৰ MRI কৰিব লাগিব বা দেখুৱাব লাগিব। আৰু তেতিয়া ধৰক তেনেকুৱা ধৰণৰ এইবিলাক কথা আছে। চিমিলাৰলি ডিঙিৰ বিষ, স্পাইনৰ মানে চাৰ্ভাইকেল স্পাইনৰ প্ৰব্লেম, বহুত মেনিয়া হৈ যায় ন। হয়, স্পাইনৰ তো সেইটো ডিঙিৰ বিষটো কেতিয়াবা এনেকৈ আপোনাৰ হাতলৈকে নামি আহে। তো তেনেকুৱা ক্ষেত্ৰত আমি MRI এখন কৰি চাব লাগিব। আৰু এইখিনিতে মই এটা কথা কৈ থওঁ, সকলোকে মই কওঁ, এই আমাৰ চেলুনত যে মালিচ কৰালৈকে ঠিকেই আছে, কিন্তু এইটো দিয়ে যে
সেইটো নকৰিব, কেতিয়াও নকৰিব। কাৰণ সেইটো যদি কেতিয়াবা মাজতে এটা ভিডিঅ' আহি আছিল, সেইটো দিওঁতে মানুহজন কলাপছে কৰিলে, এটা ফেচবুকতে মই দেখা পাইছিলোঁ ভিডিঅ' এটা, সেইটো কিন্তু কোনেও নকৰিব। মালিচৰ শেষত যিটো দিয়ে লাষ্টত এটা অন্ততঃ সেই চেলুনত গৈ নকৰিব, সেইটো মানে সেইটো ক'তো নকৰিব, ক'তো কৰিব নালাগে। সেইটো মালিচ লৈছে, হেৰি লৈছে, ঠিকে আছে, সেইখিনি মানে নকৰিব। কেতিয়াবা জইণ্টটো যদি ইফাল সিফাল হৈ যায় শেষ। ছাৰ এটা যে নতুনকৈ কিবা কাইৰ'পেট্ৰিক নেকি, হয় হয়, সেইটোতো আজিকালি ছ'চিয়েল মিডিয়াত ৰিলৰ ওপৰে ৰিল, হয় হয়, সেইটোতো বাৰু ডক্তৰে কৰে। সেইটোতো তেওঁলোকৰ মানে এটা ছেপাৰেট চায়েন্স হয়, সেইটোৰ ওপৰত মোৰ সিমান অভিজ্ঞতা নাই। কিন্তু পেচেণ্ট এজনৰ চিমটমছ কমাবৰ কাৰণে, ভালৰ কাৰণে যদি চাইণ্টিফিকভাৱে বিজ্ঞানসন্মতভাৱে যদি কিবা আছে, আমি তাক সন্মান কৰোঁ আৰু সেইটো আপোনাৰ কৰক। কিন্তু সকলোখিনি জানি বুজিহে কৰিব লাগে, বা তাৰ ক্ষেত্ৰত যদি কিবা ৰিস্ক থাকে সেইটো এক্সপ্লেইন। এতিয়া ছাপ'জ নিউৰ'চাৰ্জাৰী কৰি আছোঁ, আটাইতকৈ আপোনাৰ মানুহৰ চকুত এটা ৰিস্ক থকা হেৰি আমি সকলোখিনি বুজাই লওঁ মানে যিখিনি। কিন্তু কম্পেৰেটিভলি মানে আজিৰ যুগত নিউৰ'চাৰ্জাৰী বা স্নায়ুশল্য চিকিৎসা একদম ছেফ। বুজিলোঁ ছাৰ। অকণমান ব্ৰেইনটোৰ বিষয়ে জানো। হয় ছাৰ, ব্ৰেইনটোত আমাৰ কি কি আছে, কোনফালে কি থাকে কি নাথাকে? কাৰণ আপুনি অস্ত্ৰোপচাৰ কৰিতো গোটেইবিলাক দেখাই পায়। আমাৰ ব্ৰেইনত ঘিউ থাকে নেকি? ব্ৰেইনটো একচুৱেলি খুব কোমল, ঘিউটো মানুহে কয়, ঠিকেই কয় যে খুব কোমল অংশ। পঢ়া শুনাত গেধা হ'লেও কয় যে তোৰ ব্ৰেইনত ঘিউৱে নাই বুলি। আগৰ কথা আৰু মানে আমাৰ এটাটো মুখ্য কথা হৈছে, আমাৰ ব্ৰেইনৰ যিবোৰ মুখ্য ফাংচনবিলাক, সেই ফাংচনবিলাক লেফ্ট ছাইডৰ পৰা কণ্ট্ৰল হয় চবৰে। 85% মানুহৰ, আৰু 15% মানুহৰ মানে আপোনাৰ ৰাইট ছাইডৰ পৰা কণ্ট্ৰল হয়। যোনে লেফটি হয়, লেফটি হোৱাটো ৰাইট ছাইডৰ পৰা মষ্ট প্ৰবেবলি ক'ব নোৱাৰি, চিয়'ৰ নহয়। চ' গতিকে আপোনাৰ এতিয়া লেফ্ট ছাইডৰ ব্ৰেইনত যদি আপোনাৰ কিবা প্ৰব্লেম হয়, সেইকাৰণে মানে মুষ্টিমেয় মানুহ, মানে মেক্সিমাম মানুহৰ যিহেতু লেফ্ট ছাইডত আমাৰ মানে ব্ৰেইনৰ আচল জেগাবিলাক থাকে, গতিকে সেই তাত প্ৰব্লেম হ'লে অকণমান পেচেণ্টজনৰ পিছত প্ৰব্লেমবিলাক বেছি হয়। লেফ্ট ছাইডৰ পৰা ছাৰ মানে সন্মুখ ফালে নে বেক ছাইডে? নাই, গোটেই মানে লেফ্ট ছাইডটো একদম ফুল অফ ফাংচন। আমাৰ লেফ্ট ছাইডৰ ব্ৰেইনটোতে মেইনলি আপোনাৰ আচল ফাংচনবোৰ থাকে, যেনে আমি ধৰক কথা কওঁ, ভাবোঁ, চিন্তা কৰোঁ, আমাৰ ইম'শ্যনছ গোটেইখিনি লেফ্ট ছাইডৰ পৰা থাকে। আৰু এগেইন আমি সেইকাৰণে মেক্সিমাম মানুহ আমি ৰাইট হেণ্ডেড হয়, সোঁহতীয়া হওঁ লেফ্ট ছাইডৰ পৰা। গোটেই আমি মানে যিবোৰ এক্সিকিউটিভ ফাংচন, যিবোৰ হায়াৰ ফাংচন, সেইবোৰ মেইনলি লেফ্ট ছাইডত বেছিকৈ থাকে। এনেকুৱা নহয় যে ৰাইট ছাইডত নাথাকে ফাংচন, ৰাইট ছাইডতো থাকে। আপোনাক এটা আচৰিত কথা কওঁ, সেইটো কাৰণে আপুনি গান গোৱা মানুহ দেখিছোঁ, গান গায়। কিছুমান খুনা মানুহ দেখিছে, খুনা যে খুনাই কথা কয়, কথা কওঁতে খুনাই, কিন্তু গান গাওঁতে চাবচোন নুখুনাই। তাৰমানে কথা কোৱা চেণ্টাৰটোও বেলেগ ঠাইত থাকে, গান গোৱা চেণ্টাৰটোও বেলেগ ঠাইত থাকে। সেইকাৰণে খুনা মানুহে গান গালে আপুনি ধৰিব নোৱাৰে তেওঁ যে খুনা, কিন্তু কথা ক'লে তেওঁ খুনাব। ষ্টেমাৰিং বুলি কয়। আৰু যোনে খুব ভাল গান গায়, যোনে ভাল গান গায় মানে মই খুনা মানুহ মানে যোন ছিংগাৰ খুনা অলপ নৰ্মেল কথা কওঁতে, কিন্তু গান গাওঁতে মানে তেওঁ সেইটো প্ৰব্লেম নিদিয়ে। দুইটা বেলেগ, কোৱা আৰু গান গোৱা দুইটা বেলেগ বেলেগ বস্তু। সেইকাৰণে আমি চবেই গান গাব নোৱাৰোঁ। সেইকাৰণে জুবিন গাৰ্গে হয়, জুবিন দাটো জুবিন দায়ে। হয়, এইটো ইণ্টাৰেষ্টিং কথা ক'লে ছাৰ, এইটো ভাল লাগিল বুজি পেলাই। তাৰপিছত আমাৰ লেয়াৰ কিমান থাকে ছাৰ ব্ৰেইনত, মানে এইটো ছালৰ ভিতৰত আপোনাৰ বাহিৰৰ ছালখনটো থাকিলে, তাৰপিছত অকণমান মাংস থাকিলে, তাৰপিছত স্কালটো, সদায় স্কালটো খুলিব লগা হয় অপাৰেশ্যন কৰিলে, খুলি পেলাই আমি বেছিকৈ নুখোলোঁ, যিমানখিনি দৰকাৰ। অথনি মই অলপ আগতে মই কৈছোঁৱেই যে বহুত বেছি আজিকালিতো মানে মিনিমেলি ইনভেজিভ, যিমান কম সিমান বেটাৰ। মানে আপোনাৰ একচুৱেলি মানে এষাৰ কথা আছে, মানে মোৰ ইজ লেছ, আই মিন তেনেকুৱা টাইপৰ এটা কথা এটা আছিলে, মই পাহৰি গৈছোঁ এতিয়া। মানে বেছি কৰিব নালাগে, মানে গম পাইছোঁ মানে যিমান পাৰি কম। এনেও চব বস্তুৱে কম বেছি কৰাটো বেয়া হয়। আৰু এনেও ব্ৰেইনৰ ভিতৰত বেছি কৰিবলৈ এনেও যাবই নালাগে, মানে যিমান মিনিমাম কৰি পেলাই আমি পেচেণ্টজন ঠিক কৰিব পাৰোঁ, সেইটোৱে আটাইতকৈ ভাল। আগৰ কনচেপ্টবোৰ বেলেগ আছিলে, কিন্তু আজিকালি লাহে লাহে চব মিনিমেলি ইনভেজিভ, বা যিমান কম হ'ব সিমানেই বেটাৰ আৰু মানে। অ'কে ছাৰ, মানে মোক বহুতকেইটা প্ৰশ্ন আছে ছাৰ। ব্ৰেইনটোত ঠিকে ৰাখিবৰ কাৰণে খাদ্যও খুব ভাল প্ৰয়োজনীয়, আমি ব্যায়াম, য়োগা এইখিনিতো লাগে, আৰু তাৰ বাহিৰে আমি ব্ৰেইনটো ঠিকে ৰাখিবৰ কাৰণে, আমি পাহৰি নাযাবৰ কাৰণে, ভৱিষ্যত আজিকালি এটা বেমাৰ আছে ন, কি বুলি কয়, ডিমেনচিয়া, সেইটো এটা বেমাৰে। তো আমি
খোৱা বোৱা এইবিলাকতো চলি থাকিব এজ এ ডক্টৰ হিচাপে আমাৰ ব্ৰেইনটো ঠিকে ৰাখিবৰ কাৰণে আমি কি কৰিব লাগে এক্সট্ৰিমত গৈ হয় এটাটো কথাটো হৈছে কি আপোনাৰ ঠিকেই কৈছে ব্যায়ামৰ কথাটো এটা একদম সাধাৰণ ব্যায়ামৰ কথা কওঁ ডেইলি খোজ কঢ়াটো অ'কে ময়ো নাকাঢ়িছিলোঁ কিন্তু আজিকালি আৰম্ভ কৰিছোঁ খোজ কঢ়াটো খুব ভাল ব্যায়াম আটাইতকৈ আপোনাৰ একো টকা পইচা খৰচ নহয় জিমতো যাব নালাগে আপুনি ক'ৰবাত খোজ কঢ়াৰ গুৱাহাটীত অকণমান জেগা কম কিন্তু বিচাৰি লৈ পেলাই আমি যদি কাঢ়িব পাৰোঁ সেইটো আটাইতকৈ ভাল যদি আমি খোজ কাঢ়িব পাৰোঁ খোজ কাঢ়িলে দুটা বস্তু হয় ব্ৰেইনটো এক্টিভ থাকে নতুন নতুন আপুনি চিন্তা কৰিব পাৰে আপুনি এজন ইমান ক্ৰিয়েটিভ মানুহ আপোনাৰ কথা বতৰা শুনি সকলোৱে ইমান ভাল পায় সকলোৱে শুনি মই আপোনাৰ এজন ফেনেই ধন্যবাদ এতিয়া আপোনাৰ এই যে ক্ৰিয়েটিভ মানুহসকলৰ কাৰণে আৰু জৰুৰী কাৰণ আমি আমাৰ ব্ৰেইনটো যিখিনি ক্ৰিয়েটিভ মানুহ আছে তেওঁলোকেতো নিজৰ ব্ৰেইনটোক মানে এক্টিভ কৰি ৰাখিব লাগিব বহুত দিনলৈকে আৰু কথাটো হৈছে কি যিটো ডিমেনচিয়া মানে পাহৰি যোৱা বেমাৰ সেইটো আমি ইউজুৱেলি 60 বছৰৰ পিছত আমি দেখা পাওঁ সেই বস্তুটো যাতে দেৰিকৈ আহে কাৰণ আমি নাজানো কাৰোবাৰ আহে কাৰোবাৰ নাহিব কেইজনমান মানুহৰ আপুনি এক্সাম্পল আমাৰ এতিয়া যদি আপুনি চাই হোমেন বৰগোহাঁই ছাৰক আমি ট্ৰিটমেণ্টো কৰিছিলোঁ মই JNRCত থাকোঁতে আছিলে তেখেতৰ এটা অস্ত্ৰোপচাৰো হৈছিলে তেখেতক আমি লাষ্টলৈকে পাইছিলোঁ ইভেন তেখেতৰ যেতিয়া দেহাৱসান হ'ল তেখেত আহিছিলে তাৰ আগতো আমি লগ পাইছিলোঁ 90 বৰ্ষ তেওঁ পাৰ কৰিছিলে কিন্তু শেষ অৱস্থালৈকে তেওঁৰ মেমৰিটো খুব ভাল আছিলে আমি নিজে দেখিছোঁ আৰু তেখেত খুব সন্মানীয় ব্যক্তি তেখেতে সদায় তেখেতৰ কিতাপবিলাকত সদায় খোজ কঢ়াৰ কথা কয় আৰু স্বাস্থ্যটো কেনেকৈ ভালকৈ ৰাখিব পাৰি আৰু সেইটো কিন্তু তেওঁ আখৰ নিজেও পালন কৰিছিলে খুব সুন্দৰকৈ আৰু তেখেতৰ মেমৰি খুব ভাল আছিলে দ্বিতীয় কথা হৈছে কিতাপ পঢ়া আমি যিমানে আমি ব্ৰেইনটোক ইউজ কৰি থাকিম ব্ৰেইনে সিমানে এক্টিভ হৈ থাকিব আমি এটা বয়সৰ পিছত আমাৰ চেলবোৰ গাৰ ছাল যেনেকৈ শুকাই আহে তেনেকৈ ব্ৰেইনৰ চেলবিলাকো কোষবিলাকো শুকাই আহে সেইবোৰক আমি এক্টিভ কৰি ৰাখিবৰ কাৰণে আমি পঢ়ি থাকিব লাগিব বা যিকোনো ধৰণৰ ক্ৰিয়েটিভ ৱৰ্ক ধৰক কিছুমানে পঢ়ি ভাল পায় পঢ়িলে কিছুমানে আপোনাৰ ছবি আঁকি ভাল পায় বা আমি এটা বয়সৰ পিছত 50 ইয়াৰ্ছৰ পিছত এনেকুৱা এটা নতুন হবি আমি ল'ব পাৰোঁ যিটোৱে আমাৰ ব্ৰেইনটো খুব এক্টিভ কৰি ৰাখে মানে আমি ব্ৰেইনটোক কষ্ট দি থাকিব লাগে মানে ব্ৰেইনটো মানে এক্টিভ কৰি ৰাখিব লাগে আপুনি পঢ়ক আৰু এটা একদম খুব সুন্দৰ কথা নতুন লেংগুৱেজ অথনি ভাষাৰ কথা একদম নতুন লেংগুৱেজ এটা আপুনি শিকক আৰু সেইটো শিকিবৰ যত্ন কৰক আৰু সেইটোত কথা ক'বলৈ যত্ন কৰক আপোনাৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে আপুনি পঢ়াওক আৰু মই দিয়া আটাইতকৈ ইজি চলিউশ্যন মানে মোৰ যিবিলাক পেচেণ্ট আহে মেমৰিৰ প্ৰব্লেম লৈ পেলাই স্মৃতিশক্তি যাৰ ডিমেনচিয়াৰ যিবোৰ পেচেণ্ট আহে যিবোৰ আৰ্লি ষ্টেজত আহে একচুৱেলি যদি মানে অলপ লেট ষ্টেজত আহে তেতিয়া আমাৰ হাততো বেছি অপশ্যন নাথাকেগৈ সেইটো এটা বেলেগ চেপ্টাৰ কিন্তু যিবোৰ অলপ আৰ্লি ষ্টেজত জাষ্ট আৰম্ভ হৈছিলে মোৰ দেউতাই আৰম্ভ হৈছিলে কিছুমান কাম কৰি দেউতাই ইম্প্ৰুভ হৈ গৈছে দেউতাৰ সেইটো এজ পাইছেগৈ বা অন্য কিছুমান মানুহক আটাইতকৈ কথাটো হৈছে আমি যে নেওতা পঢ়িছিলোঁ সৰুতে অসমীয়া মিডিয়ামত পঢ়া ময়ো অসমীয়া মিডিয়ামত পঢ়া আমি যে বাঁহৰ তলত আমাৰ স্কুলখনৰ হেৰিত প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীতটো আপোনাৰ বস্তা পাৰি বহিব লাগে চ' আমি সেইটো পৰিৱেশৰ পৰা আহিছোঁ চ' তাত আমি নেওতা আওৰাইছিলোঁ চ' নেওতা ছাৰহঁতে পঢ়ি থাকিব কয় নেওতা সেই নেওতা যদি আমি মুখস্থ কৰিব পাৰোঁ ডাঙৰখন আকৌ সৰু নেওতা নহয় বৰ নেওতা সেইবিলাক আৰু পাহৰিলোঁ সেইখন মনত ৰাখিবলৈ ৰাতিপুৱা গধূলি যদি প্ৰেক্টিচ কৰে আধা আধি আপোনাৰ চল্ভ হৈ যায় মই সেইটো খুব দিওঁ ডিমেনচিয়াৰ কাৰণেও বহুত মানে যিটো আৰম্ভ হৈছে মানে আপুনি ব্ৰেইনক আপুনি ষ্ট্ৰেছ দি আছে বেচিকেলি এইটো মেমৰি এক্সাৰচাইজ তাৰপিছত আমাৰ যিসকল মানে বয়সস্থ লোক আছে শাস্ত্ৰ পঢ়ে মুখস্থ কৰিব পাৰে আগৰ যে আমাৰ ঘোষাবিলাক আমাৰ বয়োজ্যেষ্ঠসকলে ঘোষাবিলাক মাতে তো সেইবোৰ যে মুখস্থ কৰে মনত ৰাখে সেইটো এটা ইমান ডাঙৰ আমাৰ যদি এতিয়া বেদান্তৰ কথালৈ যায় মানুহেতো বেদখন কয় যে মানে লিখা নাইতো মানে মুখেৰে ইমান 5000 বছৰ পৰা মুখে চলি আহিছে মন্ত্ৰবোৰ আমাৰ সভ্যতাত সেইটো আছেই মানে এইটো আমাক কোৱাই হৈছে যে আমি কেনেকৈ নিজৰ সেইকাৰণে আগৰ দিনৰ ঋষিমুনিবিলাক আপুনি চাওক কিমান দিনলৈকে তেওঁলোকে লিখা মেলা মানে কৈ পেলাইতো তেওঁ বহুত শিকাইছে সেইটো এটা একচুৱেলি মেছেজ যে আমি আমাৰ মেমৰিটো কেনেকৈ আমি ৰাখিব পাৰোঁ সেইটো মানে মুঠৰ ওপৰত পঢ়াৰ উপৰিও অন্য যিকোনো উপায়েৰে আমি যাতে বস্তুটো কৰিব পাৰোঁ মানে ব্ৰেইনটোক এক্টিভ কৰিব বিভিন্ন আছে এক্সাৰচাইজ কৰিব পাৰে দৌৰিব পাৰে খোজকাঢ়িব পাৰে জিম যাব পাৰে আৰু আটাইতকৈ কম খৰচীটো হৈছে খোজকাঢ়াটো
অ'কে, খুব ভাল কথা ক'লে। ডিমেনচিয়া হ'ব পাৰে আমাৰ এটা বয়সৰ পিছত আমি কথাবোৰ পাহৰিব পাৰোঁ, যাক ডিমেনচিয়া বেমাৰ বুলি কয়। কাৰোবাৰ সৰুতে হয়, কাৰোবাৰ বয়স বহাৰ পিছতহে। তাৰ গুৰুত্বপূৰ্ণ কথাকেইটা ক'লে ছাৰে, এইকেইটা মনত ৰাখিব আপোনালোকে। আমি ৰিল হিচাপে আপোনালোকৰ বাবে এৰি দিছোঁ। আপোনালোকে আমাৰ পুৰণা শ্লোকবোৰ মনত কৰিব পাৰে, ঘোষা, ভাগৱত, গীতা, এইবিলাক আপোনালোকে মুখস্থ কৰিব পাৰে। নেওতাখন, বৰনেওতাখন মুখস্থ কৰিব পাৰে, ভাষা শিকিব পাৰে, খোজ কাঢ়িব পাৰে, আৰু ব্ৰেইনটোক আপুনি এক্টিভ কৰি ৰাখিলে এই বেমাৰবিলাকৰ পৰা কিছু পৰিমাণে উপকৃত হৈ থাকিব পাৰিব। তাৰপিছত আৰু এটা প্ৰশ্ন আছে ছাৰ, সৰু ল'ৰা ছোৱালীয়ে দুখ পোৱাৰ লগে লগে এটা প্ৰত্যেক ঘৰতে এটা আছে দৰৱ, সেইটো হৈছে আৰ্নিকা। চ' য'তেই দুখ নাপাওক, কাৰোবাৰ ঘৰত যদি 2 বছৰীয়া শিশু আছে বা সৰু আছে, ডাঙৰলৈকে হওক, আপুনি শুনিবই ছাৰ, দুখ পালে আৰ্নিকা অকণ লগাই দে। ছাৰ, এই যে দুখ পোৱা সৰু ল'ৰা ছোৱালীয়ে, এইটো কিমান ভয়ংকৰ হ'ব পাৰে? একচুৱেলি সৰু বাচ্ছাটো মানে এনেকুৱা হয়, সৰু বাচ্ছাৰ স্কালটো মানে ভগৱানেও মানে এনেকুৱা, এইটো আৰু কি, ভগৱানটো আছেই, মই বিশ্বাস কৰোঁ। আৰু ভগৱানে এনেকুৱাকৈ সৰু বাচ্ছাক মানে আমাৰ মানুহক এনেকুৱাকৈ বনাইছে, সৰু বাচ্ছাবোৰে পৰিলেও মানে তেওঁলোকৰ একচুৱেলি এনেকুৱা হয় যে, আমাৰ আগতে কৈছিলে, আইতাহঁতে কৈছিলে যে মানে ভগৱানে চাই থাকে আৰু পৰিলে ধৰি লয়। আমাৰ আইতাহঁতে কৈছিলে সেইটো কথা। চ' সেইটো কথা মানে এনেকুৱা, ভগৱানে একচুৱেলি স্কালটো কি হয়, সিহঁতৰ মানে সৰু বাচ্ছাবিলাকৰ স্কালটো ডেভেলপ হৈ থাকেতো, অলপ ছফ্ট টাইপ হয়, মানে এনেকুৱা মানে মেলিয়েবল হয়, অলপ হেৰি কৰিব পাৰি, এনেকুৱা আমাৰ নিচিনা হাৰ্ড নাথাকে প্ৰথমতে। গতিকে সিহঁতে দুখ পালেও মানে বস্তুটো মেনেজ হৈ যায়। অ'কে, ঠিক আছে, সেইকাৰণে সিহঁতৰটো খুব ছিৰিয়াছ নহয়। অবভিয়াছলি যদি আপোনাৰ বহুত ডাঙৰ এক্সিডেণ্ট হৈছে, বহুত ডাঙৰ, নৰ্মেলি যে আমাৰ ধৰক ঘৰতে পৰি গ'ল, পাকাত পৰিলে, ক'ৰবাত পৰিলে, অলপমান দুখ পালে, ইমান বেছি ছিৰিয়াছ একচুৱেলি ইউজুৱেলি নহয়গৈ। কিন্তু কিছুমান চিমটমছ ইয়াৰ লগত আমি এতিয়া ধৰক নেদেখাকেতো ক'ব নোৱাৰোঁ। যেতিয়া পৰাৰ পিছত যদি এনেকুৱা হৈ থাকে, খুব বমি কৰি আছে, বা বাচ্ছাটো যদি অচেতন হৈ গৈছে, বাচ্ছাটোৱে কান্দি আছে বিষত, বহুত বেছি কান্দি আছে, অলপো ভাল পোৱা নাই, তেতিয়া ডেফিনেটলি আমি বস্তুটো ছিৰিয়াছলি ল'ব লাগিব বা ওচৰৰ চিকিৎসালয়লৈ যাব লাগিব। এতিয়া যদি আপোনাৰ পৰিলে, অকণমান সময় পিছত তাৰ কান্দাও ভাল হ'ল, সি খেলি আছে, ধুনীয়া দৌৰা ঢাপৰা আকৌ কৰি আছে, ইউজুৱেলি একো হ'ব নালাগে। কিন্তু বমি কৰি আছে বা খুব চিঞৰি চিঞৰি কান্দি আছে, খেলা ধূলা বন্ধ কৰি সি শুই আছে, তেতিয়াহ'লে আমি ডেফিনেটলি তাক ছিৰিয়াছলি ল'ব লাগিব। সেইটোৱে। অ'কে ছাৰ, ব্ৰেইনটোৰ কোনোবাই কয় নহয়, পিছফালে দুখ নোপোৱাবি, আগফালে পালেও পা, পিছফালে দুখ নোপোৱাবি, কিয় কয় ছাৰ? পিছফালে বেছি মূল্যৱান বস্তু আছে? একচুৱেলি কথাটো হ'ল যে পিছফালে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ অংশবোৰ বেছি। মানুহে, আমাৰ আগৰ মানুহে যিবোৰ কয়, মই এতিয়া অভিজ্ঞতাৰ ফলত জানি আছোঁ, কিছুমান বহুত সঁচা কথা, মানে একচুৱেল কথা কয়। পিছফালৰ যিটো অংশ আমাৰ ব্ৰেইনৰ, সেইটো অংশত খুব গুৰুত্বপূৰ্ণ অংশ কিছুমান থাকে। এতিয়া ধৰক ব্ৰেইন ষ্টেম বুলি কয়, বেক চাইডে থাকে। সেই শাস্ত্ৰৰ মতে আকৌ সেই ব্ৰেইন ষ্টেমতে বোলে আমাৰ বোলে হেৰিটো থাকে, যিটো প্ৰাণটো, এই যে চিনেমাত দেখে এটা উৰি উৰি যায় যে তাৰ পৰা, সেই প্ৰাণটো মানে ব্ৰেইন ষ্টেমত থকা বুলি কয় শাস্ত্ৰৰ মতে। শাস্ত্ৰৰ মতে সেইটো অংশতে থাকে। আৰু যিটো অংশৰ কথা মানে, সেইটো কৈছে যে ব্ৰেইনৰ মাজভাগত, মাজ অংশটো একচুৱেলি পিছফালে পৰে। তো সেই অংশটো সেই ব্ৰেইন ষ্টেমৰ কথা কয়। আৰু সেই ব্ৰেইন ষ্টেম বা এইটো পষ্টিৰিয়ৰ ফচা, আমাৰ ব্ৰেইনৰ যিটো স্কালটোৰ পষ্টিৰিয়ৰ ফচা বুলি কয়। আমাৰ ব্ৰেইনটোক 3 ভাগত ভগাব পাৰি, এণ্টিৰিয়ৰ ক্ৰেনিয়েল ফচা, মিডল ক্ৰেনিয়েল ফচা, মিডলখিনি, আৰু পষ্টিৰিয়ৰ ক্ৰেনিয়েল ফচা। পিছফালখিনিত মানে আটাইতকৈ গুৰুত্বপূৰ্ণ অংশবিলাক থাকে। আৰু সেই গুৰুত্বটো এইকাৰণে বাঢ়ি যায়, সেই অংশটো অলপ সৰু হয়। গতিকে তাত যদি পৰি পেলাই ব্লিডিং হয় কিবাকৈ ভিতৰত, তেতিয়া মানে আপোনাৰ জাগা নাথাকে মানে বাচিবৰ কাৰণে। কাৰণ আৰু সেইটোত চাৰ্জাৰীও খুব ফটককৈ কৰিব লগা হয়, আৰু চাৰ্জাৰীটো ক্ৰিটিকেল হয়। মানে আগফালে যদি আমি অপাৰেশ্যন এটা কৰাটো যিমান ক্ৰিটিকেল, বেক চাইডৰ অপাৰেশ্যনটো তাতকৈ বেছি ক্ৰিটিকেল হয়। আৰু সেই একেধৰণৰে ব্ৰেইনৰ পিছফালে যদি টিউমাৰ হয় বা অন্য বেমাৰ হয়, য'ত নেকি অপাৰেশ্যন কৰিব লাগে, সেইটো বেছি ক্ৰিটিকেল দেন মানে আগফালৰ বা মানে মাজৰ অংশত হোৱা অপাৰেশ্যনতকৈ। অ'কে ছাৰ, আৰু এটা প্ৰশ্ন আছিলে ছাৰ, আমি পঢ়িছিলোঁ যে নিউটন বা আমাৰ দাৰ্শনিকসকলেও, তেওঁলোকৰ বোলে ব্ৰেইনটোৰ মাত্ৰ 1%হে ইউজ কৰিছিলে বোলে। তো আমিতো কি কৰিছোঁ ছাৰ? আমিতো, তেখেতে যদি নিউটনে 1%, সেইটো মই পঢ়িছোঁ, এইটো কথা এটা আছে। এইটো হয় যে আমি ইউজেই নকৰোঁ একচুৱেলি আমাৰ ব্ৰেইনটো। কিন্তু আমি যদি ব্ৰেইন ইউজ কৰিবলৈ হ'লে আমি তাক খটুৱাব লাগিব কামত। আৰু ব্ৰেইনটো এনেকুৱা এটা, ইটছ এ কম্পিউটাৰ আল্টিমেটলি। কম্পিউটাৰ নহয়, ছুপাৰ কম্পিউটাৰতকৈ ওপৰ, ছুপাৰ ডুপাৰ কম্পিউটাৰ বুলি ক'লেও মানে ভুল নহয়। গতিকে আমি যদি ব্ৰেইনটোক আমি কামত খটাব পাৰোঁ, আৰু কম্পিউটাৰৰ নিচিনা এনেকুৱা নহয় যে কম্পিউটাৰে কিছুমান কাম তাক কোৱা আছে সেইকেইটাই কৰিব। ব্ৰেইনটো এনেকুৱা,
মানে সি আপুনি যি যেনেকুৱা কামত খটাব খোজে তেনেকুৱা কামেই কৰিব মানে ব্ৰেইনটো এনেকুৱা বস্তু মানে এইটো এটা জীৱন্ত কম্পিউটাৰ যাক ভগৱানে এনেকুৱাকৈ বনাইছে আপুনি সকলো কামতে ইউজ কৰিব পাৰে ভাল বেয়া সকলো কামতে আৰু আপুনি বহুত ওপৰলৈকে লৈ যাব পাৰে তাৰ ফাংচন আৰু তাৰ আমি এক্সাম্পল দেখিছোৱে একদম হয় মানুহে যে কয় ন পাৰিম নোৱাৰিম ডিপ্ৰেশ্যন সুখ দুখ হাঁহি কান্দোন ছাকচেছ প্ৰেম মৰম ভাল পোৱা এই সকলোবিলাকতো আমাৰ ব্ৰেইনটোতেই সোমাই আছে ছাৰ চ' ব্ৰেইনটোক আমি ৰেষ্টটো দিব লাগে নেকি এতিয়া ধৰক যেতিয়া ইম'শ্যনৰ কথা আহে এতিয়া আমাৰ ধৰক আমি দেখোঁ যে এনিমেলছবোৰ এনিমেলছ আৰু হিউমেন মাজত ডিফাৰেঞ্চটো হৈছে হায়াৰ ফাংচন হায়াৰ মেণ্টেল ফাংচনছ হায়াৰ ফাংচনবোৰ কোনবোৰ আমাৰ এটা ইম'শ্যনছ কিছুমান কিছুমান জীৱ জন্তুক দিছে ইম'শ্যনছটো দিছে যেনেকৈ আমাৰ ধৰক পোহনীয়া কুকুৰ বা কিছুমান এনিমেল বা আছে যিবোৰ হাতী হওক হাতী হওক কিছুমান দিছে কিন্তু হিউমেনক চবতছে বেছিকৈ দিছে আমি লাহে লাহে এটা মানে বুদ্ধিয়ক প্ৰাণী আমি লাহে লাহে আমি এইটো অৱস্থা পাইছোঁগৈ আৰু মানে আৰু কিছু বছৰৰ পিছততো ইয়াতকৈও বেছি মানে মানুহ বুদ্ধিয়ক হৈ যাব এই ফাংচনটো আমাৰ ব্ৰেইনত দি থৈছে মানে ইম'শ্যন হওক বুদ্ধিমত্তা হওক এইটো আমাৰ বহুত বেছি আমাৰ ব্ৰেইনত মানে হিউমেন ব্ৰেইনত আৰু এই বস্তুটো মই যেনেকৈ অথনি ক'লোঁ মেক্সিমাম আপোনাৰ ফাংচন লেফ্ট ছাইডত থাকে সেইকাৰণে কেতিয়াবা আপুনি দেখিব যে মানুহ এটা হেড ইঞ্জুৰি হৈ গ'ল আমাৰ নৰ্মেল মানুহখিনি বা সৰ্বসাধাৰণে সেই কথাটো বুজি নাপায় যে পিছত যেতিয়া আহে যে ছাৰ পেচেণ্টটোতো আপোনাৰ জীৱনটো বাচি গ'ল কিন্তু তাৰ কিছুমান কাম মানে আমাৰ এনেকুৱা হয় অলপ বেলেগ ধৰণৰ ইভেন টিউমাৰ অপাৰেশ্যন কৰাৰ পিছতো য'ত লেফ্ট ছাইডত টিউমাৰ থাকে আমি দেখিছোঁ চব ভাল এভৰিথিং গুড কিন্তু কিছুমান অলপ প্ৰব্লেম থাকি গৈছে প্ৰব্লেমটো কিয় থাকিছে বোলে তেওঁ কিছুমান কথা পাহৰি যায় কেতিয়াবা ক্ষেত্ৰত আপোনাৰ এনেকুৱা হ'ব যে আগতে চব ঠিকেই আছিলে এক্সিডেণ্টৰ পিছৰ পৰা এতিয়া দেখোন মানুহৰ নামবোৰ মনত নাথাকে মানুহ এটা দেখিলেও মানে মানুহটোৰ নামটো পাহৰি যায় কি হয় বস্তু এটাৰ নাম পাহৰি যায় তেনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম হয় আৰু মেক্সিমাম ক্ষেত্ৰত দেখিব তেওঁৰ মানে সেইটো হৈছে ডমিনেণ্ট হেমিস্ফিয়াৰ আৰু নন ডমিনেণ্ট হেমিস্ফিয়াৰ আছে আমাৰ ডমিনেণ্ট ছাইডটো হৈছে লেফ্ট ছাইড মেক্সিমাম মানুহৰ আৰু নন ডমিনেণ্ট ছাইডটো হৈছে ৰাইট ছাইড সেইকাৰণে আমি সোঁহতীয়া আমি কামবিলাক সোঁহাতেৰে কৰোঁ আমাৰ মেক্সিমাম ফাংচন আমাৰ লেফ্ট ছাইডৰ হেমিস্ফিয়াৰটোত বা ব্ৰেইনটোত আছে গতিকে সেইটো ছাইডটো যদি এফেক্ট হয় বেয়াকৈ এফেক্ট হয় ইয়াতো আপোনাৰ এক্সিডেণ্টৰ ফলত ইয়াতো আপোনাৰ ষ্ট্ৰ'কৰ পিছত ইয়াতো অন্য কিবা বেমাৰৰ কাৰণে বিভিন্ন ডাঙৰ এক্সিডেণ্টৰ কাৰণে যি কাৰণতে হওক ব্ৰেইন টিউমাৰ হওক যি হওক ব্লিডিং হওক তেতিয়া আমি পাওঁ যে কিছুমান প্ৰব্লেম সৰু সুৰা প্ৰব্লেম থাকি যাব পাৰে আৰু কিছুমান মেজৰ প্ৰব্লেমো থাকি যাব পাৰে যেনেকৈ ধৰক এক্সিডেণ্টৰ ফলত আপোনাৰ ডেমেজ হ'ল স্পীচ এৰিয়াটো আমি যিটো এৰিয়া দি কথা কওঁ তেওঁ কথা ক'ব নোৱাৰিব ছাপ'জ এনেকুৱা হ'ল টিউমাৰ এটা হৈছে সেই স্পীচ এৰিয়াটোত হৈছে তেতিয়া আমি সেইটো অপাৰেশ্যন কৰিব যাওঁতে তাৰো উপায় আছে মই এতিয়া কৈ আছোঁ বুজিছোঁ মানে সেইটো আমি অপাৰেশ্যন কৰিবলৈ যাওঁতে আমি পেচেণ্টৰ এটেণ্ডেণ্টক আমি কৈ ল'ব লাগিব যে এনেকুৱা ধৰণৰ এতিয়া টিউমাৰটো যে এনেকুৱা হৈ যাব পাৰে তেওঁ কথা ক'ব নোৱাৰিবও পাৰে পিছত তাৰমানে তেনেকুৱা এতিয়া উপায় নাই টিউমাৰটোতো সেইটো জেগাতে আছে আমি যদি তেওঁ টিউমাৰটো নুগুচাওঁ তেতিয়াও প্ৰব্লেম হ'ব এনেকুৱা ক্ষেত্ৰত আজিৰ মডাৰ্ণ যুগত কি হয় এৱেক চাৰ্জাৰী বুলি কোৱা হয় এৱেক চাৰ্জাৰী মানুহ এজনে কথা পাতি থাকিব আপোনাৰ লগত আমি ব্ৰেইনৰ অপাৰেশ্যনটো কৰি দিম কথা পাতি থকা অৱস্থা এতিয়াও তেনেকুৱা কোনোবা এজন মিউজিচিয়ান আহিব তেওঁৰ কাৰণে মাতটো কিমান ইম্পৰ্টেণ্ট চিমিলাৰলি এনেকুৱা কিছুমান ব্ৰেইনৰ মই যিটো ছাপ'জ তেওঁ ছাপ'জ গীটাৰ বজায় সোঁহাতেৰে গীটাৰ বজায় আৰু তেওঁ লেফ্ট ছাইডৰ এনেকুৱা এটা জেগাত টিউমাৰটো হৈছে সেই টিউমাৰটো অস্ত্ৰোপচাৰ কৰিলে সেই অংশটো ডেমেজ হোৱাৰ কাৰণে তেখেতে সোঁহাতখন অকামিলা হৈ যাব এতিয়া কি কৰিব বিৰাট ফেমাছ মিউজিচিয়ান উপায় নাই কেনেকৈ অপাৰেশ্যন কৰিম তাৰ উপায়টো হৈছে কি তেনেকুৱা ধৰণৰ ছিংগাৰ বা তেনেকুৱা ধৰণৰ মিউজিচিয়ানৰ অপাৰেশ্যনটো আমি কৰিব যাওঁতে তেওঁক এৱেক চাৰ্জাৰী বুলি কোৱা হয় এইটোক চাইণ্টিফিক লেংগুৱেজত কোৱা হয় এৱেক ক্ৰেনিঅ'টমি মানুহজনক সম্পূৰ্ণ সুস্থ অৱস্থাত কথা কৈ থাকিব পৰা অৱস্থাত বা মিউজিক বজাই থাকিব পৰা অৱস্থাতে আমি অস্ত্ৰোপচাৰটো কৰিম আমি কথা পাতি থাকিম এফালে অপাৰেশ্যন কৰি থাকিম কোনোবা এটা অংশত চুই দিলেই আমি আগতীয়াকৈ কৰি ল'ম যে কোনটো অংশ কথা কোৱাৰ কাৰণে আমি চাই ল'ম সেইবিলাক বিভিন্ন পৰীক্ষা নিৰীক্ষা আছে আজিকালি আধুনিক যুগত তাৰপিছতো কিন্তু আমি সিমানখিনি হ'লেও যিটো লাইভ যিটো এক্সপিৰিয়েঞ্চ হ'ব সেইটো চবতছে
মেক্সিমাম এক্সপিৰিয়েঞ্চ চ' মানুহজনে কথা পাতি থাকিব আমাৰ লগত তেওঁ গিটাৰ বজাই থাকিব বা তেওঁ গিটাৰ বজাই থাকিব আমি অপাৰেশ্যনটো কৰি থকা অৱস্থাত আছে তেনেকুৱা এক্সাম্পল আপুনি ইণ্টাৰনেট খুলিলেই পাব তো তাৰপিছত আমি অপাৰেশ্যন কৰি থাকোঁতে কথা পাতি পাতি যিহেতু কৰিম বা যিহেতু তেওঁ গিটাৰ বজাই থাকিব যিটো অংশত আমি টাচ কৰাৰ লগে লগে তেওঁ সেইটো বন্ধ হৈ যাব সেই অংশখিনি আমি নাকাটো বুজি পালে আমি লাগিলে টিউমাৰ অকণমান এৰি থৈ আহিম তেওঁ গিটাৰ বজাই থাকিব আপুনি ভাবকচোন ছাৰে কৈ থাকোঁতে আমি আৰু সেইখিনি ছাৰহঁতে কৰিব লাগে চিনেমাত যে দেখায় তেওঁ একদম পূৰ্বজন্মৰ কথা মনত পৰি গৈছে তেওঁ একদম ফিউচাৰৰ কথাও মনত পৰি গৈছে বা তেওঁ কোনোবা এটা পিৰিয়ড পাহৰি গৈছে সেইটো য়েছ হয় আমাৰ হেড ইঞ্জুৰি পেচেণ্টবিলাকত হয় নহয় সিহঁতে পাহৰি যায় হেড ইঞ্জুৰি হোৱা সময়খিনি কেতিয়াও মনতেই নপৰিলে কেনেকৈ এক্সিডেণ্টটো কেনেকৈ হৈছিলে কি হৈছিলে সেইটো মানে আপোনাৰ কেতিয়াবা দেখা পায় আৰু কেতিয়াবা আপুনি দেখিব এজন মানুহ বহুত বছৰ ধৰি কমাত আছে মইতো মাজতে পেপাৰত পঢ়িছিলোঁ অসম আন্দোলনৰ সময়ত মানে তেওঁ কিবা ইঞ্জুৰি হ'ল তাৰপিছত ইঞ্জুৰি হোৱাৰ পিছত তেখেত মানে হেৰি হৈছিল এইটো অসম আন্দোলনৰ পৰা মানে 20 বছৰমান তেওঁ কমাতে আছিলে পেপাৰতে পাইছিলোঁ কোনোবা এটা তাৰপিছত মানুহজন তাৰপিছত পিছত মানে উঠি সুধিছে অসম আন্দোলন শেষ হ'লনে তেনেকুৱা টাইপ তেনেকুৱাও থাকে বহুত বছৰ ধৰি কমাত আছে সেই তেনেকুৱা আমাৰ হিন্দী চিনেমাটো এখন দেখাইছে নে মুন্না ভাই MBBSত এই কথা নকয় একো নকয় তাৰপিছত পিছত হঠাতে মানে কিবা এটা এনেকুৱা মানে ইম'চনেল বা কিবা এটা মানে শ্বক এটা পাই গ'ল লগালগ কথা কোৱা আৰম্ভ কৰি দিলে মানুহটো উঠি আহিব পাৰিলে এনেকুৱা হয় বহুত দিন সেইকাৰণে আমি মানে সকলো হেড ইঞ্জুৰি যিমান ছিৰিয়াছেই নহওক আমি ট্ৰাই কৰোঁ তেখেতক বচাবৰ কাৰণে তেখেত যদি বাচি গ'ল তাৰপিছত যদি তেওঁ ভগৱান তেওঁৰ ওপৰত সদয় আছে ভাগ্য সদয় আছে কেতিয়াবা তেওঁ কমাৰ পৰা ঘূৰিও আহিব পাৰে গতিকে আমি একো কেছেই এৰি দিব নালাগে আৰু এইটোৱে মই দৰ্শকসকলক কওঁ যে সৰু হওক ডাঙৰ হওক যিকোনো ষ্ট্ৰ'ক যিকোনো হেড ইঞ্জুৰি যিটো ইমাৰ্জেঞ্চি যিটো আমি নিজেও নাজানো আজি মোৰ লগতো হ'ব পাৰে আপোনাৰ লগতো হ'ব পাৰে এনিবডি আমি কিন্তু সকলোকে প্ৰপাৰ ট্ৰিটমেণ্ট দিব লাগে আৰু যিমান পাৰি সোনকালে এখন হস্পিটেললৈ আহিব লাগে য'ত নেকি নিউৰ' চাৰ্জাৰী ছাৰ্ভিচেছ আছে অ'কে ছাৰ হেলমেটটো কিমান বেছি প্ৰয়োজনীয় এবাৰ কৈ যাওক এতিয়া আপোনাৰ কথাটো হৈছে কি আমিতো নিজৰ হেৰি নিজেই কৰিব লাগিব নিজৰ ফালৰ পৰাই কৰিব লাগিব নিজৰ ৰক্ষা এতিয়া হেলমেটটো পিন্ধাৰ ফলত আমি বহুত মৃত্যুৰ পাৰ্চেণ্টেজ বহুত আমি হ্ৰাস কৰি দিছোঁ হেলমেটৰ লগতে আমি যেতিয়া গাড়ী চলাওঁ তেতিয়া আপোনাৰ ছিট বেল্টটো আপুনি আমি হেৰি কৰিব লাগিব গতিকে এনেকুৱা ক্ষেত্ৰত এতিয়া আমি ধৰক এইখিনি আমি বহুত সকলো মানুহে এইটো একদম সাধাৰণ কথা কিন্তু এইটোৱে আমি বহুত ক্ষেত্ৰত আমি মৃত্যুৰ হাৰটো কমাই দিব পাৰোঁ যিকোনো হেড ইঞ্জুৰি হৈছে হস্পিটেল আহিবই লাগিব কিবা কাৰণত যদি বেহুচ হৈছে আনিবই লাগিব আৰু যদি কিবা কাৰণত পেৰালাইজ হৈ গৈছে এটা ছাইড বা কিবা এটা ছাইড আমি কোনো সময় নষ্ট কৰিব নালাগিব আমি আহিবই লাগিব বাকী এক্সিডেণ্টত আপোনাৰ হাত এটা ভাঙি যাওক হাত এটা কাট খাই যাওক আঙুলি এটা কাটি যাওক একো নাই যদি ব্ৰেইনটোত কিবা হ'ল উপায় নাই গতিকে হেলমেটটো অন্ততঃ পিন্ধি থাকিব সেইটোৱে ডাঙৰ এটা কথা আপোনালোকক কৈ গ'ল এতিয়া মানে আপোনাৰ সেইটো বস্তুটো ঠিকেই আছে সেইটোতো আমি হেৰি কৰিবই লাগিব মানে যিখিনি আমি যাৱতীয় আমি এই কৰিব লাগিব আৰু কেতিয়াবা আপোনাৰ ডাক্তৰে যদি কৈছে আমাৰ দৰ্শক যে এইটো অপাৰেশ্যন কৰি দিব লাগিব সদায় কৰিব বিশ্বাস কৰিব সেইটো সদায় বিশ্বাস কৰিব কাৰণ কোনেও এনেই নকৰে সদায় বিশ্বাস কৰিব এতিয়া ষ্ট্ৰ'ক হৈছে আৰু আপোনাৰ যিমান পাৰি সোনকালে আমি পেচেণ্ট এজন হেড ইঞ্জুৰি হোৱাৰ পিছত বা ষ্ট্ৰ'ক হোৱাৰ পিছত আমি যিমান সোনকালে পাম মানে তেতিয়াহে আমাৰ কাৰণে এইটো বস্তু মানে এই হয় কি কয় ভাল হয় কাৰণ আমি যিমান সোনকালে পাম তাৰমানে অপাৰেশ্যন কৰাৰ আগত যিমান কম ডেমেজ হ'ব সিমানে ভাল যদি অলৰেডি বহুতখিনি ডেমেজ হৈ গৈছে তেতিয়া আমি অপাৰেশ্যন কৰিও একো কৰিব নোৱাৰোঁ বহুত ক্ষেত্ৰত আমালৈ খুব লেটকৈ আহে পেচেণ্ট খুব বেয়া লাগে কাৰণ অপাৰেশ্যন কৰিব পাৰি সেইটো কেছত কিন্তু অপাৰেশ্যন কৰি একো লাভ নহয় মোৰ গোটেই অসম জুৰি মোৰ এনেকুৱা বহুত পেচেণ্ট আছে বহুত এটেণ্ডেণ্ট আছে যোনে মোৰ লগত কথা পাতি এনেকৈ গৈছে মই কৈ দিওঁ মই বুজাই দিওঁ যে এতিয়া আপোনালোকৰ লেট হোৱাৰ কাৰণে মই এতিয়া কৰিব নোৱাৰিম আৰু যদি মই কৰিলেও একো লাভ নহ'ব মানে এনেই টকা পইচা খৰচ হ'ব কিন্তু কেতিয়াও এইটোৰ পৰা লাভ নহ'ব গতিকে তেনেকুৱা ধৰণৰ চিটুৱেশ্যনত আমি নপৰিবৰ কাৰণে কি কৰিব পাৰোঁ এজ চুন এজ পচিবল নিউৰ' চাৰ্জাৰী য'ত ছাৰ্ভিচেছ আছে তাত আমি আহিব লাগে নিশ্চয় ছাৰ আৰু এটা খুব দুখ লগা কথা এটা মই গোটেই অসমখন ঘূৰি ফুৰোঁ আপুনিও ঘূৰি ফুৰে চাগে ছাৰ আপুনি কিছুমান জেগাত দেখিবচোন কিছুমান মানুহ
আমাৰ গুৱাহাটীখনতে আছে তেওঁলোক মানসিকভাৱে বিকাৰগ্ৰস্ত তেওঁলোকে ফুটপাথতে শুৱে ফুটপাথতে থাকে ফুটপাথতে খায় কিন্তু তেওঁলোকে ন'টিচ কৰি থাকে কিছুমান মানুহক যে বহুত বছৰৰ পৰা আমি গুৱাহাটীখনত বহুত দেখিছোঁ কেতিয়াও মন নাযায় নে ছাৰ সেই মানুহবিলাকক আমি সুস্থ কৰি তুলিব পাৰোঁ তেওঁলোকৰ একচুৱেলি হয় কি তেওঁলোকৰ লগত এই মানুহখিনিৰ লগত অসমত বহুত জেগাত আছে এনেকুৱা মানুহ এতিয়া ধৰক আপোনাৰ কিছুমানটোতো আপোনাৰ জন্মগতভাৱে বিকলাংগ হয় আৰু সেইবিলাকতো আমি ধৰক কিছুমান ডেফিচিয়েঞ্চি বা বিভিন্ন ধৰণৰ মাকৰ পেটত গৰ্ভ অৱস্থাত থাকোঁতে কিছুমান ডেফিচিয়েঞ্চি হোৱাৰ কাৰণেও কেতিয়াবা হয় সেইবোৰতো আমি ঘূৰাই দিব নোৱাৰোঁ কিন্তু ষ্টিল মানে আমি তেওঁলোকক এটা বেটাৰ লাইফ দিব পাৰোঁ সেইটো আমি যদি আহে আমাৰ তাতে বা আমি কোনোবা স্বেচ্ছাসেৱী অনুষ্ঠান বা তেনেকুৱা NGOৰ জৰিয়তে যদি তেনেকুৱা ধৰণৰ আহে তেনেকুৱা ধৰণৰ কাম কিছুমান কৰিব পাৰি কিন্তু প্ৰথমতে ডায়েগনচিছ হ'ব লাগিব কিয় হৈছে কিন্তু আনিব কোনে তেওঁলোকক ডাঙৰ কথা সেইটো আৰু তেওঁলোকক দেখি আমি দুপইচা দি দিওঁ দুপইচা দিওঁ খাবলৈ দিওঁ আমি জন্মদিনত গৈ তেওঁলোকক খুৱাওঁ বাট তেওঁলোকক আনি পেলাই তেওঁলোকৰনো কি আছে ভিতৰি অকণমান যদি কোনোবাই চাব পাৰিলেহেঁতেন এনেকুৱাতো বহুত NGO আছে ন আপুনি বহুত এটা গুৰুত্বপূৰ্ণ বহুত ভাল কথা এটা কৈছে আৰু এনেকুৱা ধৰণৰ কোনোবা প্ৰচেষ্টালৈ যদি আগবাঢ়ি আহে মই এটা কথা ক'ব পাৰোঁ মই প্ৰথম আছোঁ লগত কিন্তু মোৰ নিজৰ ব্যস্ততাৰ কাৰণে কিছুমান ক্ষেত্ৰত মই ইনিচিয়েটিভ ল'ব নোৱাৰোঁ বাট কোনোবাই যদি ইনিচিয়েটিভ লয় এজ এ ডাক্তৰ হিচাপে বা এজ এ চাৰ্জন হিচাপে যদি লাগে মই মোৰ ছাৰ্ভিচটো ফ্ৰী অফ কষ্ট মই ফ্ৰী ছাৰ্ভিচ এজ এ মই মোৰ ফালৰ পৰা মই কৰিব পাৰিম কিন্তু কোনোবাই সেই ইনিচিয়েটিভটো ল'ব লাগিব সেইটো ক্ষেত্ৰত মই সদায় আছোঁ তেনেকুৱা ধৰণৰ এক্টিভিটিজৰ কাৰণে আৰু এনেও মই সামাজিকভাৱে জড়িত বহুতখিনি কিছুমান আছে NGO বা ধৰক ফ্ৰী হেল্থ চেকআপ বা তেনেকৈ আৰু তেনেকুৱা খুব অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই গৈ থাকোঁ বা তেনেকুৱা ধৰণে কোনোবাই যদি বিচাৰে তেওঁলোকৰ অঞ্চলত তেনেকুৱা ধৰণৰ কৰিবৰ কাৰণে তেওঁলোকে মোৰ লগত কথা পাতিব পাৰিব ধন্যবাদ ছাৰ বহুত বহুত ধন্যবাদ ছাৰ ব্ৰেইনৰ বিষয়ে ইমানতে শেষ কৰিছোঁ ছাৰ ব্ৰেইনৰ পৰা অকণমান তললৈ নামি আহোঁ সময় বহুতখিনি গৈছে 33 টুকুৰা থাকে বোলে সৰুতে পঢ়িছিলোঁ 33 টুকুৰা ভাগ কেনেকৈ কি কথা আমি কেনেকৈ স্পাইনটো ঠিকে ৰাখিব পাৰোঁ তাৰমানে আপোনাৰ যিটো স্পাইনেল কৰ্ডত আমাৰ চাৰ্ভাইকেল স্পাইন যিখিনি আমাৰ ডিঙিৰ এইখিনি অংশ তাৰ পিছৰখিনি থৰাচিক স্পাইন আৰু তাৰ তলৰখিনি আপোনাৰ লাম্বাৰ স্পাইন আৰু লাম্ব'চেক্ৰেল স্পাইন ইয়াৰ ভিতৰত আটাইতকৈ কমনলি বেমাৰ লাম্ব'চেক্ৰেল স্পাইন কঁকালৰ বিষ যিটো আৰু চাৰ্ভাইকেল স্পাইনত হয় মানে বেমাৰ মানে ধৰক বিষৰ কথাটো কৈছোঁ ডিঙিৰ বিষ বা কঁকালৰ বিষ আৰু মধ্য অংশৰ বিষ হয় কিন্তু ইমান কমনলি নহয় এই বিষবোৰৰ চিকিৎসা ইউজুৱেলি 85 to 90% কেছত ঔষধৰ দ্বাৰা বা ধৰক ফিজিঅ'থেৰাপি বা আমাৰ লাইফষ্টাইল চেঞ্জৰ দ্বাৰা আমি কৰিব পাৰোঁ যিটো কঁকালৰ বিষ হয় মানুহে কেতিয়াও একো চিন্তাই কৰিব নালাগে কিন্তু কিছুমান চিমটমছ মই অলপ আগতে কৈছিলোঁ সেই চিমটমছবিলাক দেখা দিলে আমি তাক গুৰুত্ব সহকাৰে ল'ব লাগিব গতিকে নৰ্মেল আমাৰ বেক পেইন মোৰো হয় আপোনাৰো হয় পৃথিৱীত চবৰে হয় মানুহৰ সেইখিনি ঔষধতে আপোনাৰ মোটামুটি ভাল হৈ যায় কিন্তু যদি দেখে যে আপোনাৰ 2-3 মাহ ধৰি আপুনি ভুগি আছে ভৰিলে নামিছে বিষ বা ডিঙিৰ বিষটো হাতলৈ নামিছে কোনোবা এটা অংশ পেৰেলাইজ হৈছে বা দুৰ্বল হৈছে বুলি আপুনি ফিল কৰিছে খোজ কাঢ়োঁতে আপুনি অসুবিধা পাইছে পায়খানা পেচাব কৰাৰ পিছত ওপৰত উঠিবলৈ দিগদাৰী পাইছে কমন কথাবিলাক মই কৈছোঁ ক'ৰবাত আপুনি খোজকাঢ়ি গৈ থাকিলে বেলেঞ্চটো কম যেন লাগে পাহাৰীয়া ৰাস্তাত যেতিয়া আপুনি ওপৰলৈ খোজকাঢ়ি যায় আপোনাৰ এনেকুৱা লাগে যে মোৰ বহুত বেছি ভাগৰ লাগিছে আগতে নাছিলে কেতিয়াবা আপুনি দেখিব আগতে আপোনাৰ ভৰিকেইটা অলপ বেছি ফ্ৰী আছিলে আজিকালি দেখোন অলপ টাইট লাগে গধুৰ লাগে এনেকুৱা ধৰণৰ চিমটমছ হ'লে কিন্তু ডেফিনেটলি ডাক্তৰৰ ওচৰত আহিব লাগিব বা দেখাব লাগিব নিশ্চয় সেইটো কথা হয় প্ৰথম ছাৰ অপাৰেশ্যন কৰা দিনটো মনত আছে আপোনাৰ কেতিয়া কাক কৰিছিলে কি অংশটো আপুনি অপাৰেশ্যন কৰিছিলে মই জীৱনত যিটো মই নিজেই প্ৰথম অপাৰেশ্যন কৰিছিলোঁ মই যেতিয়া চাৰ্জাৰী MS কৰি আছিলোঁ মেডিকেল কলেজতে কৰিছিলোঁ মই গুৱাহাটী মেডিকেল কলেজত সেইটো মোৰ ফাৰ্ষ্ট নিজৰ ফালৰ পৰা কৰা অপাৰেশ্যনটো ধৰক আমি যেতিয়া মানে শিকি থাকোঁ তেতিয়া এজন ছাৰৰ আণ্ডাৰত কৰিব লাগে ছাৰে চাই থাকে কাৰণ তেতিয়াতো ষ্টুডেণ্ট গতিকে আমি শিকি আছোঁ যেতিয়া আমিতো শিকিবই লাগিব তেতিয়া ছাৰ এজনৰ মানে তত্ত্বাৱধানত কৰিব লাগে ছাৰে চাই থাকে বা কোনোবা এজন ছিনিয়ৰে চাই থাকে কিন্তু নিজে কৰিব লাগিব তো সেইটো এপেণ্ডিক্সৰ অপাৰেশ্যন আছিলে এপেণ্ডিক্সৰ অপাৰেশ্যন আছিলে আৰু তেতিয়াতো অপেন কৰিব লাগে হয় তেতিয়া এপেণ্ডিক্সৰটো সৰু ইনচেচন আৰু ইণ্টাৰেষ্টিংলি সেই মানুহজনৰ লগত মই এতিয়াও টাচত আছোঁ কি কয় হয় আৰু তাৰ পিছৰ অপাৰেশ্যনটো প্ৰথম গলব্লাডাৰ অপাৰেশ্যন কৰিছিলোঁ সেই মানুহজনো কিন্তু ইণ্টাৰেষ্টিংলি তেখেতৰ আকৌ পিছত মানুহজনে আজিকালি তেখেতে হেৰি কৰে মানে এম্বুলেঞ্চ চলায় সেই গলব্লাডাৰ অপাৰেশ্যন কৰাজনে তো এম্বুলেঞ্চ এতিয়াও চলে হয় ভাল হৈ গ'ল ভাল হৈ পেলাই গলব্লাডাৰটো ষ্টন মানুহৰ হয়ে ছেকেণ্ড আছিলে সেইটো ছেকেণ্ড সেইটো অপাৰেশ্যন কৰিছিলোঁ
তেখেতে এম্বুলেঞ্চ চলায়। আৰু প্ৰথমজনে কি কৰে? প্ৰথমজন তেওঁ এনেই তেখেতে কিবা এটা ব্যৱসায় কৰে। এতিয়াও আছে টাচত আপোনাৰ? আপোনাৰ ফাৰ্ষ্ট পেচেণ্ট টাইপ? ফাৰ্ষ্ট পেচেণ্ট হয় মোৰ। এনেই মই আজিলৈ জীৱনকালত যিমান অপাৰেশ্যন কৰিছোঁ সকলো মানুহৰ মই ফটো, সকলো মানুহৰ মানে লগত কণ্টেক্ট নাম্বাৰ বা মই ৰাখি থৈছোঁ। তাৰ বহুতৰ লগত মোৰ কণ্টেক্টছ আছে, কিন্তু প্ৰথমটোতো সদায় প্ৰথম। তেনেকৈ ব্ৰেইনৰো যিখিনি অপাৰেশ্যন মই ষ্টুডেণ্ট লাইফত কৰিছিলোঁ বা পিছত কৰিছিলোঁ তেওঁলোকৰ লগত মই সেইটো ৰাখি থওঁ, মানে মোৰ স্মৃতি হিচাপে। মোৰ নিজৰ কম্পিউটাৰ আৰু নিজৰ হেৰিয়াত মই সদায় ৰাখি থওঁ। এতিয়া আছে চব প্ৰত্যেকটো অপাৰেশ্যন। লাষ্ট যোৱাকালি বা যিটো অপাৰেশ্যন কৰিছোঁ তেওঁ ঘৰত যোৱাৰ আগত মোৰ লগত ফটো থাকিব, মোৰ লগত হেৰি থাকিব, সেইখিনি মই মেইনটেইন কৰিছোঁ। ইউ আৰ এ গ্ৰেট ডক্টৰ। মানে ক'ব মন গ'ল মোৰ ছাৰ, ক'ৰবাত মই আপোনাক, হয়তো আপোনাৰো মনত আছে নে নাই নাজানো, মোৰ চুৰিকাঘাটৰ সময়ত মই যেতিয়া GNRCত ভৰ্তি হৈ আছিলোঁ, ছাৰে আহি চাগে মোৰ ব্ৰেইন চাইছিল চাগে, নিশ্চয় আছে, মোৰ মনত পৰিছে। আপোনাক মই খবৰ ল'বলৈ আহিছিলোঁ, কিন্তু আপোনাৰ ব্ৰেইনত বিশেষ একো হোৱা নাছিলে। হয়, মই একচুৱেলি GNRCত বহুত দিন ধৰি কাম কৰিলোঁ আৰু ইট ৱাজ এ গ্ৰেট এক্সপিৰিয়েঞ্চ। আৰু ৰিচেণ্টলি মই এতিয়া খালি মই বৰ্তমান হেল্থ চিটি হস্পিটেলত উপলব্ধ হ'ম, গুৱাহাটীৰ খানাপাৰা স্থিত, সকলোৱে জানে হেল্থ চিটি হস্পিটেল। তাতে এতিয়া বৰ্তমান কাম কৰি আছোঁ। হয়, আপুনি তাত GNRCত গৈছিলে? হয়, মই তাত লগ পাইছিলোঁ। আপোনাৰ যিটো ফটো এলবাম, ফটোৰ কলাজ চিকিৎসাগৰ, তাততো অসমৰ বহু জনপ্ৰিয় ব্যক্তিও আছে। হয় হয়, হোমেন বৰগোহাঁই ছাৰৰ নিজৰে আপুনি অপাৰেশ্যন? তেখেতৰ চিকিৎসাত মই মানে টীমত আছিলোঁ তেখেতৰ। তেখেত GNRCতে সদায় কিবা অসুবিধা হ'লে তাত গৈছিলে আৰু আমি লগ পাইছিলোঁ তেখেতক, খুব ক্ল'জলি লগ পাইছিলোঁ। আৰু এনেকুৱা চিনাকি মানুহ আপোনাৰ কলাজত কোন আছে? আৰু নিশ্চয় বহুত আছে। হয় হয়, তেনেকুৱা আমি লগে পাই থাকোঁ বহুতখিনি আগৰ পুৰণা পেচেণ্ট, শিল্পী সাহিত্যিকসকল GNRCৰ প্ৰতি আগৰ পৰা যায়, তেওঁলোকক সদায় চাব লগা হয়। প্ৰথম ব্ৰেইনৰ অপাৰেশ্যন মনত আছেনে? কেতিয়া খুলিছিলে? সেইটোতো আমাৰ ধৰক আমি ষ্টুডেণ্ট লাইফতে হয়, তেতিয়া যিহেতু আমি অলৰেডি এজন ছাৰ্জন হৈ যাওঁ MS, গতিকে তাৰপিছত MS হোৱাৰ পিছত আমি MCH পঢ়িবৰ কাৰণে যেতিয়া যাওঁ, তেতিয়া আমি প্ৰথমৰ পৰাই কৰিব লাগে আৰু। হয়, প্ৰথমৰ পৰা তেতিয়া মানে সেইটো এটা ছুপাৰ স্পেচিয়েলিটি যিটো ট্ৰেইনিং হয়, সেইটো এটা হাতে কামে মানে আপোনাক নিপুণ কৰিবৰ কাৰণে এটা মানে কাৰ্যসূচী আৰু। গতিকে প্ৰথমৰ পৰাই। কিন্তু হয়, তেতিয়া মানে প্ৰথম অৱস্থাত আমি ইউজুৱেলি হেড ইঞ্জুৰি বা ষ্ট্ৰ'ক এইবোৰ অপাৰেশ্যনেই কৰিব লগা হয়। কিন্তু তাৰ পিছৰ পৰাহে যেতিয়া আমি প্ৰেক্টিচ লাইনত আহোঁ, তাৰ পিছৰ পৰা যিবিলাক জটিল অপাৰেশ্যন, যেতিয়ালৈকে মানে শিক্ষাটো কমপ্লিট নহয়, জটিল অপাৰেশ্যনবিলাক শিক্ষা কমপ্লিট হোৱাৰ পিছতহে আমি ধৰক কৰাটো আমি আৰম্ভ কৰোঁ। নিশ্চয় ছাৰ। কিন্তু ধৰক হাত কঁপিছিল নে কেতিয়াবা? হাত নকঁপে মোৰ। কিন্তু মানে ধৰক সেই এতিয়া হেড ইঞ্জুৰি বা ষ্ট্ৰ'কৰ অপাৰেশ্যন জটিল নহয় বুলি নকওঁ, সেইবোৰো জটিল। কিন্তু আমাৰ শিক্ষা ব্যৱস্থাৰ এটা থাকে নহয়। নিশ্চয়। প্ৰথমতে আমি নেওতা পঢ়িম, তাৰপিছত যোগ অংক কৰিম, যোগ বিয়োগ, তাৰপিছত পূৰণ হৰণ। হয়, গতিকে তেনেকৈ নিউৰ'চাৰ্জাৰী লাৰ্ণিংটো যেতিয়া আৰম্ভ হয়, প্ৰথমতে সৰু সৰু অপাৰেশ্যনৰ দ্বাৰা আৰম্ভ কৰে আমাক, তাৰপিছত লাহে লাহে ডাঙৰ অপাৰেশ্যনবোৰ। তাৰপিছত যেতিয়া প্ৰেক্টিচ লাইনত আহোঁ আৰু বা এতিয়া আজি অলম'ষ্ট মই নিউৰ'চাৰ্জাৰীৰ লগত জড়িত হৈ থকা আপোনাৰ 15 বছৰ হৈ গ'ল, বা প্ৰাইভেট প্ৰেক্টিছ কৰা আজি মই 10 বছৰতকৈ বেছি হ'ল। গতিকে এতিয়া লাহে লাহে আমি ধৰক চব অপাৰেশ্যনেই কৰোঁ, বা মানে তেনেকুৱা কথা আৰু। হয়, ধন্যবাদ ছাৰ, ধন্যবাদ। বহুতখিনি সময় কথা পাতিলোঁ, খুব বেছি ভাল লাগিলে। আৰু মোৰ দৰ্শকসকলেও হয়তো বুজি পালে আমাৰ ব্ৰেইনটো কি হয়, আমাৰ স্পাইনডাল কি হয়, আমি কেনেকৈ ঠিকে ৰাখিব পাৰোঁ, আৰু বহুত বেছি জটিল অস্ত্ৰোপচাৰ নহয়। ছাৰে ইতিমধ্যে বুজাই ক'লে এই দুখন হাতেৰে কিমান মানুহৰ প্ৰাণ ৰক্ষা কৰিছে তেখেতে, নিশ্চয় আপোনালোকে অনুভৱ কৰিছে। এনেকুৱাও হৈছে বোলে, মই শুনিছোঁ, কাষতে বহি আছে আপোনাক ভালকৈ জনা, কৈছে ৰাতি বোলে কেতিয়াবা শুই থাকোঁতেও টোপনিৰ পৰা জগাই আনি আপুনি অপাৰেশ্যন কৰিবলগীয়া হয়। সেইটোতো আমাৰ মানে আচৰিত কথা নহয় আৰু, সেইটো নৰ্মেল। আৰু সেইটো বস্তু আপুনি বিশ্বাস নকৰিব, আমি যেতিয়া পঢ়ি থাকোঁ, যেতিয়া নিউৰ'চাৰ্জাৰী ট্ৰেইনিঙত আমাৰতো ইমাৰ্জেঞ্চি ডিউটি, দিনটোত ইমাৰ্জেঞ্চি মেডিকেল কলেজ বা ইনষ্টিটিউটত, সেইটো মই বুলি নহয়, নিউৰ'চাৰ্জাৰী যোনে পঢ়িছে, নিউৰ'চাৰ্জাৰীত যোনে কাম কৰিছে, যোনে MCH ট্ৰেইনিং কৰি আছে, সিহঁতৰ ডেইলি অৱস্থাটো, ডেইলি লাইফটো সেইটোৱেই। উই আৰ ট্ৰেইন টু ডু ডেট। মানে আপোনাৰ গোটেই ৰাতিটোৰ ভিতৰত 8টাৰ পৰা 9টা ব্ৰেইনৰ অপাৰেশ্যন হ'ব প্ৰতিদিনে। এতিয়াও কণ্টিনিউ? এতিয়া নহয়, ট্ৰেইনিঙৰ টাইমত। এতিয়া যিহেতু আমি প্ৰেক্টিচ লাইনত আহি গ'লোঁ,
এতিয়া ধৰকচোন মেক্সিমাম তেনেকুৱা ধৰণৰ কেছ গভৰ্ণমেণ্ট হস্পিটেলছ বা গভৰ্ণমেণ্ট তাতেই বেছি হয় কাৰণ ষ্টুডেণ্টবিলাক থাকে তেওঁলোকে শিকিব বা জানিব তত্বাৱধানত শিকে দেই এনেকুৱা নহয় যে সদায় ছিনিয়ৰ থাকিবই মানে ট্ৰেইনিং পিৰিয়ডত এইটো ট্ৰেইনিং পিৰিয়ডত আছিলে এতিয়া আপোনাৰ যেতিয়া ইমাৰ্জেঞ্চি পেচেণ্ট আহে কোনো সময় নাই যিকোনো সময়ত দিনৰটোতো কথাই বেলেগ কিন্তু ৰাতি আপোনাৰ যিকোনো মমেণ্টত যেতিয়াই দৰকাৰ হয় এটা ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিবৰ কাৰণে পৃথিৱীত এনেকুৱা কোনো নিউৰ'চাৰ্জন নাই যোনে না কৰিব সেইটো অকল মই বুলি নহয় সকলোৱে সেই মানুহজনক সেইখিনি সময়ত বচাবৰ কাৰণে নিজৰ যি জান দি দিব কিন্তু বচাবৰ কাৰণে চেষ্টা কৰিব সকলোৱে এনি টাইম ছাৰ এই গোটেই বস্তুটো আপুনি এটা আৰ্টিকেলত লিখিছে এই গোটেই বস্তুটো এটা অলৌকিক ঘটনা টাইপ নালাগেনে লাগে হয়নে হয় মানে এতিয়া যিহেতু ব্ৰেইনটোৱে যিহেতু আমাৰ গোটেই বস্তুটো কণ্ট্ৰল কৰি আছে সকলোখিনি চ' ব্ৰেইনৰ অপাৰেশ্যনটো কৰিলে ব্ৰেইনৰ নেক্সট কি হ'ব কিন্তু যেতিয়া ব্ৰেইনৰ মানে খুব জটিল অপাৰেশ্যন এটা কৰাৰ পিছত ব্ৰেইনৰ ব্লিডিং হওক টিউমাৰ হওক যিয়ে নহওক জটিল অপাৰেশ্যনটো কৰাৰ পিছত এনেকুৱা লাগে কি হ'ব কেনেকৈ যাব আৰু ব্ৰেইনৰ অপাৰেশ্যন বহুত সময় লাগে এটা বস্তু ভাবিলে বহুত টাইম লাগে বহুত টাইম কৰিব লাগে আণ্ডাৰ মাইক্ৰস্কোপ কৰিব লাগে মাইক্ৰস্কোপৰ তলত বহি বহি অপাৰেশ্যন কৰিব লাগে বহুত সময়জোৰা বহুত দীঘলীয়া মানে এইটো এটা বেলেগ যাত্ৰা মানে মানুহক যে জীৱশ্ৰেষ্ঠ বুলি কয় আপুনি ভাবকচোন এটা ব্ৰেইনে আন এটা ব্ৰেইনৰ অস্ত্ৰোপচাৰ কৰিব কম অলৌকিক কথা নহয় এইটো বহুত অলৌকিক হয় সেইকাৰণে মানুহক চাগে জীৱশ্ৰেষ্ঠ বুলি কয় তাৰমানে আপোনাৰ তাৰপিছত যেতিয়া পেচেণ্টজন আহে মই কৈছোঁ কিছুমান মই কেইটামান চিটুৱেশ্যন আগবঢ়ালোঁ যে এই জেগাটোত যদি কিবা এটা প্ৰব্লেম হৈছিলে তেতিয়াহ'লে তেখেতৰ কিছু প্ৰব্লেম থাকি যাব পাৰে যেনে মেমৰি বা কিবা সেইটো লাহে লাহে মেক্সিমাম ক্ষেত্ৰত আহিও যায় ঠিক আছে কিন্তু মেক্সিমামতো নহয় অপাৰেশ্যনৰ পিছত পেচেণ্ট যেতিয়া সুস্থ হৈ আমাৰ ওচৰলৈ আহে তাতকৈ বেছি আনন্দৰ কথা একোৱেই নাই আৰু সেইকাৰণে কৈছোঁ সেই মানুহজনৰ ওপৰতে আমি এনেকৈ ব্ৰেইনৰ ইমান জটিল অপাৰেশ্যন এটা কৰিলোঁ তেওঁ যেতিয়া পিছত আহে এইটো কিমান অলৌকিক একজেক্টলি ভগৱানটো বিশ্বাস কৰে আপুনি একদম কৰোঁ হয় নিজকে ভগৱান বুলি ভাবে নেকি নাই কেতিয়াও আমি মানুহে হয় মই এইটোৱে বিচাৰোঁ সদায় কৈ থাকে বহুতে পেচেণ্টে আহি কয় আপুনি ভগৱান আপুনি বচাই দিলে মই এটাই কথা কওঁ মই আপোনালোকৰ মাজৰে এজন মই খালি অপাৰেশ্যন কৰিব জানো তাৰ বাদে মই আপোনাৰ মাজৰে এজন আৰু মোক আপোনাৰ লোকৰ মাজৰ এজন বুলি ভাবিলেহে মই ভাল পাম আৰু দ্বিতীয় কথা এইটো মোৰ নিজৰ কথা যিমান মানুহক মই আজিলৈকে অপাৰেশ্যন কৰিছোঁ হয়তো এতিয়ালৈকে মানে ধৰক 10,000ৰ কম নহ'ব চব 10,000 মানুহ সেই সকলোখিনি মানুহক মই যেতিয়া ছুটি দিওঁ মই এটা কথা কওঁ মোৰ নাম্বাৰ প্ৰত্যেকজন মোৰ এটাই নাম্বাৰ এই নাম্বাৰটো আজিৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটোৱে আজি 20-25 বছৰ ধৰি আছে তেওঁলোকক মই এটা কথাই কওঁ যে এই নাম্বাৰটো লওক আৰু কেতিয়াও নাভাবিব মই কোনোবা বেলেগ মানুহ খুব বিজি ডাক্তৰ একো নহয় মই আপোনাৰ কাৰণে বিজি নহয় এণ্ড সকলো পেচেণ্টে ক'ব এণ্ড ইউ আৰ মাই ফেমিলি মেম্বাৰ ফ্ৰম টুডে বিকজ মই আপোনাক অপাৰেশ্যন কৰিছোঁ আপুনি মোৰ ফেমিলি মেম্বাৰ হয় আৰু মই সেইটো সকলোকে মই কৈ দিওঁ যে আপুনি আজিৰ পৰা মোৰ ফেমিলি মেম্বাৰ হৈ গ'ল কাৰণ মই আপোনাক অপাৰেশ্যন কৰিলোঁ কিন্তু মই অপাৰেশ্যন কৰা মানুহকেইজনক এইটো কথা কওঁ দ্বিতীয় কথা মোক যদি আপুনি ফোন কৰে আপুনি যদি নাপায় একো কথা নাই মোক এটা হোৱাটছএপত মেছেজ দিলেও মই আপোনাক ৰিপ্লাই কৰিম আৰু যদি মই মেক্সিমাম টাইম অপাৰেশ্যনত নাথাকোঁ মই যেতিয়া নাথাকোঁ যদি ফোন আহে মই ডেফিনেটলি মই ফোন উঠামেই আৰু কোনো ধৰণৰ প্ৰব্লেম হ'লে সেইকাৰণে মোৰ ৰোগীসকল যিসকল ৰোগী আছে মই হ'লোগৈ ব্ৰেইনৰ ডক্তৰ আপুনি বিশ্বাস নকৰিব ঘৰৰ মোৰ ৰোগীসকলৰ যিমানবোৰ পৰিয়াল আছে কিবা প্ৰব্লেম হ'লেও মোক হোৱাটছএপত মোক মেছেজ কৰি ৰিপৰ্টটো পঠাই দিয়ে মই কি কৰোঁ আৰু সেইখিনি আকৌ মোৰ লগৰ বন্ধু 2-এজনৰ লগত মই ডিছকাছ কৰি তেওঁলোকক ট্ৰিটমেণ্টটো দি দিওঁ বা মাতিয়ে দিওঁ মই চায়ে দিওঁ তেনেহ'লে মোৰ ৰোগীসকলৰ যিখিনি মেক্সিমাম ৰোগীৰ লগত মোৰ ঘৰুৱা সম্পৰ্ক আৰু সেইটো মই মেইনটেইন কৰিছোঁ ধন্যবাদ ছাৰ ধন্যবাদ 10,000 ৰোগীক তেখেতে অস্ত্ৰোপচাৰ কৰিছে 10,000 ৰোগীৰ এটা পৰিয়াল ছাৰৰ আছে গতিকে যিসকল দৰ্শক মোৰ বাৰ্তালাপৰ দৰ্শক আমাৰ পৰিয়ালৰ ছাৰৰ যদি কেতিয়াবা চিকিৎসা কৰিছিলে তলত গৈ কমেণ্ট কৰিব অনুষ্ঠানটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ছাৰ ধন্যবাদ জনাইছোঁ বিদায় লৈছোঁ ধন্যবাদ ছাৰ থেংক ইউ